সকলোৱে জলদি জলদি সোমাই আহিব আৰু সকলোৱে যিমান পাৰে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰিবলৈ চেষ্টা কৰিব ঠিক আছে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰিবলৈ চেষ্টা কৰিব যিমান পাৰে ঠিক আছে থ্যাংক ইউ সো মাচ সকলোৱে জলদি জলদি সোমাই আহক আৰু সকলোৱে যিমান পাৰে লাইভ অনুষ্ঠানটো বেছি বেছিকৈ শ্বেয়াৰ কৰি আহিব লগতে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি আহিব 10 জন 20 জন যিমান পাৰে ওকে থ্যাংক ইউ সো মাচ সকলোৱে জটপট আহি যাওক সকলোৱে যিমান পাৰে আপোনালোকে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি আহিবলৈ চেষ্টা কৰিব ঠিক আছে সীমা গগৈ বাইদেউ থ্যাংক ইউ সো মাচ ৰঙালী বিহুৰ শুভেচ্ছা আপোনালৈকেও থাকিলে দেই আপোনালৈও ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে কোন ক'ত আছে জলদি জলদি সোমাই আহিব এভৰি সিঙ্গেল পাৰ্সন সকলোৱে জটপট সোমাই আহিব দেই পিংকি বৰা থ্যাংক ইউ সো মাচ আপুনি লাইভ অনুষ্ঠানত আজি দিনত আসন নাপালে চাগে দেই আপুনি অলপ সোনকালে মই বহাই দিম কিন্তু আপোনালোকে গুচি নাযাব ঠিক আছে ৰায় মনিকা থ্যাংক ইউ সো মাচ সেইটো আইডি দেখোন কমেন্ট খোলা আছিলে দেখোন আপোনাৰ সেইটো আইডি কি হ'ল ওকে সকলোৱে জটপট আহি যাওক ৱাচিং আপ কৰিব যিমান পাৰে সকলোৱে ৱাচিং আপ কৰিব দেই ৱাচিং আপ এভৰিৱান সকলোৱে ৱাচিং আপ কৰিব সকলোৱে যিমান পাৰে ৱাচিং আপ কৰিব এভৰিৱান জটপট ৱাচিং আপ কৰিব কল্পনা বৈশ্য গুড ইভিনিং সকলোৱে আহি যাওক জটপট আহি যাওক এভৰি পাৰ্সন সকলোৱে আহি যাব জটপট আহি যাব সকলোৱে যুক্ত হৈ যাব জলদি জলদি ঠিক আছে দেৰি নকৰিব যিমান জলদি জলদি বন্ধু কৰিব যিমান জলদি জলদি এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰিব বা যিমান জলদি জলদি আপোনালোকে গ্ৰুপ শ্বেয়াৰ কৰিব সিমান জলদি জলদি আসন দিয়া আৰম্ভ কৰিম আৰু সিমান জলদি জলদি আপোনালোকে নতুন নতুন বন্ধু বান্ধৱী পাবলৈ লগতে আপোনালোকে কমেন্টছ পাবলৈ ৰেডি হৈ থাকক সকলোৱে বন্ধু আৰু কমেন্টছ যাতে সকলোৱে একেলগে পায় ঠিক আছে পিংকি বৰা বাইদেউ অকমান সময় লৈ থাকিব দেই অকমান সময় দি আহিব বা অকমান সময় লৈ আহিব তেতিয়া নিশ্চয় আপোনালোকক সহযোগিতা কৰিব পৰা যাব ঠিক আছে এতিয়া আকৌ ব্লক খালো আপোনাৰ তাত নাযায় এতিয়া একো ওকে একো নাই সকলোৱে জটপট আহি যাওক ৱাচিংটো আপ কৰিব দেই সকলোৱে ৱাচিংটো আপ কৰিব জলদি জলদি এভৰি পাৰ্সন সকলোৱে ৱাচিংটো আপ কৰিব যিমান পাৰে আপোনালোকে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি যাব লগতে আপোনালোকে অলপ গ্ৰুপ শ্বেয়াৰ কৰি আহিব 10টা 20টা 30টা যিমানখিনি আপোনালোকৰ ফালৰ পৰা সম্ভৱ হয় 10 20 30টা গ্ৰুপ আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি আহিব ঠিক আছে থ্যাংক ইউ সো মাচ সকলোৱে জলদি জলদি সোমাই আহিব ওয়েলকাম টু মাই লাইভ ষ্ট্ৰীমিং কোন ক'ত আছে জটপট সোমাই আহক আৰু যিমান পাৰে আপোনালোকে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি যাওক ঠিক আছে বন্ধু মেনশ্যন কৰিব দীপশিখা শইকীয়া হেল্ল' সকলোৱে আহি যাওক এভৰিৱান এভৰি সিঙ্গেল পাৰ্সন সকলোৱে জলদি জলদি যুক্ত হৈ যাব যিমান পাৰে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি যাব ঠিক আছে ফেনখন দিলে অলপ চৰ্দি লাগে ফেনখন নিদিলে আকৌ গৰম লাগে কুচবি মানে আৰু আজি মাটিমাহ মূৰত লগালো যে আৰু লগতে গধূলি হৈ গ'ল গা ধুওঁতে প্ৰায় 6টা 7টা মান বাজি গ'ল সেইকাৰণে আকৌ চৰ্দি অকমান লাগিল আৰু কি যে হ'ব এনেকৈ কিবা কিবি হৈ থাকে আৰু দেই সকলোৱে যিমান পাৰে স্ক্ৰীনত টেপ কৰক যিমান পাৰে আপোনালোকে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰক ঠিক আছে সকলোৱে স্ক্ৰীনত টেপ কৰিব এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰিব পল্লৱী এম জে থ্যাংক ইউ সো মাচ সকলোৱে যিমান পাৰে গ্ৰুপ শ্বেয়াৰ আৰু এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি আহক দেই সকলোৱে যিমান পাৰে গ্ৰুপ শ্বেয়াৰ আৰু এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি আহিব লগতে স্ক্ৰীনত টেপ কৰিব সকলোৱে ৱাচিংটো জটপট আগবঢ়াব জটপট ৱাচিং আপ কৰক জটপট এভৰি পাৰ্সন সকলোৱে জটপট ৱাচিংটো আপ কৰিব ওকে ৱাচিং আপ কৰিব এভৰি পাৰ্সন ৱাচিংটো আপ কৰিব জটপট এভৰিৱান সকলোৱে ৱাচিংটো আপ কৰিব ঠিক আছে ৱাচিংটো আপ কৰিব জটপট যিমান পাৰে সকলোৱে আহিলো অপূৰ্ব তুমি আজিকালি মানুহটো 2 মিনিট 1 মিনিট শ্বেয়াৰ কৰি দিছো অলপ পিছত আকৌ আহিম ওকে দীপশিখা শইকীয়া থ্যাংক ইউ সো মাচ ৱাচিং আপ কৰক 50 প্লাস হ'ব সকলোৱে গ্ৰুপ শ্বেয়াৰ আৰু মেনশ্যন কৰি আহক সকলোৱে গ্ৰুপ শ্বেয়াৰ আৰু মেনশ্যন কৰি আহক দেই সকলোৱে গ্ৰুপ শ্বেয়াৰ আৰু মেনশ্যন কৰি আহক সকলোকে কৈছো ৱাচিং আপ হ'ব সকলোৱে গ্ৰুপ শ্বেয়াৰ আৰু মেনশ্যন কৰি আহক যিমান পাৰে ঠিক আছে গ্ৰুপ শ্বেয়াৰ মেনশ্যন এভৰিৱান সকলোৱে ফাইনেলি ফুল খালে ওকে তোমাৰ চৰ্দি লাগিছে নেকি নাই এইটো মোৰ থাকে এইটো মোৰ মানে কি ক'ম আৰু ইটছ নৰ্মেল এয়া মোৰ কোনো ধৰণৰ মানে এবনৰ্মেলিটি নহয় ঘৰত আহিলো কেছ বেয়া আজি নেটৰ আচ্ছা ঘৰত গ'লা বিহু কাৰণে
গা মূৰ ধোৱা দেৰি হ'ল কাৰণে হৈছে নাই নাই সেইটোৱে দেৰি হ'লে কেতিয়াবা হৈ যায় কেতিয়াবা বৰষুণত তিতিলে অলপমান হয় এনেও থাকে আৰু এইটো নৰ্মেল কথা আৰু আকৌ ৰাতিটোৰ ভিতৰত ঠিক হৈ যাব ঠিক আছে আকৌ ৰাতিটোৰ ভিতৰত ঠিক হৈ যাব এনেকুৱা 2-3খনমান মানে সূতাৰ কাপোৰ বেয়া হ'ব লাগিব তাৰপিছত মোৰ ঠিক হৈ যাব ঠিক আছে মোৰ কোনো বেমাৰৰ কোনো মানে ঠিক নাই অ'কে সকলোৱে যাক আসনত বহোৱা যায় বন্ধু কৰাটো বাঞ্ছনীয় আৰু লাষ্ট পোষ্টত কমেণ্ট কৰাটো বাঞ্ছনীয় এইটোৱে হ'ল লাইভ অনুষ্ঠানৰ নিয়ম আপোনালোকে সকলোৱে এই নিয়মখিনি পালন কৰিবলৈ চেষ্টা কৰিব কংগ্ৰেচুলেশ্যন তৃপ্তি ফাইনেলি তোমাৰ কমেণ্ট খোলা গৈছে আৰু তুমি আহি গৈছা থেংক ইউ ছ' মাছ ৱাটছিং বঢ়াওক বুলি কৈছে নিজৰা চেতিয়াবাই থেংক ইউ ছ' মাছ সকলোকে মই আহিছোঁ দেই আজি ডিব্ৰুগড়ৰ পৰা আহি ভাত খোৱাই নাই লাইভ শ্বেয়াৰ কৰি লৈছোঁ অ' মাই গুডনেছ হয় নেকি অ' মাই গুডনেছ অসমীয়া ল'ৰা মই আজি ফাৰ্ষ্ট এইকেইদিন কিন্তু জুই জ্বলাই আছে অসমীয়া ল'ৰা মই ঠিক আছে তেখেতে ফাৰ্ষ্ট এজ এ ষ্টাৰ চেণ্টাৰ হিচাপত লাইভ অনুষ্ঠানটোৰ ফিটা কাটিছে গুড ইভিনিং ব্ৰাদাৰ প্ৰবীণ হাজৰিকা দাদা গুড ইভিনিং সকলোৱে যিমান পাৰে লাইভ অনুষ্ঠানটো গ্ৰুপ শ্বেয়াৰ কৰি আহক 10টা-20টা লগতে আপোনালোকে এক্টিভ বন্ধু বান্ধৱী 10টা-20টা মেনশ্যন কৰক বাছ ইয়াতে থকা প্ৰত্যেকে যদি 10জন-20জন এক্টিভ বন্ধু বান্ধৱী আৰু 10জন-20জন যদি আপোনালোকে কেছেটটো ফচি গৈছে হয় নেকি ইউনিটি অসম ব্ৰেণ্ড বুলি এগেইন পেইন ৰকেট মাৰিছে নিজৰা চেতিয়া লাইভৰ নটিফিকেশ্যন নাহে মজা থেংক ইউ ছ' মাছ অ'কে মই যিটো ষ্টাৰ চেণ্টাৰ আই ডি হয় সেইটো সদায় প্ৰথমতে বহাই থৈ দিওঁ আৰু সেইটো মোৰ সৰু আই ডি হয় যিসকলে বন্ধু কৰা নাই বন্ধু কৰিব আৰু এটা কমেণ্ট দাঙি ধৰিব আপোনালোকক বন্ধু ঘূৰাই দিবলৈ মোৰ কাৰণে সুবিধা হ'ব ঠিক আছে যিসকল বন্ধু বান্ধৱীক মই এতিয়ালৈকে ফাংচন চাব যাওঁ পাথাৰু ঘাটত অ'কে যোৱা তোমাৰে দিন আৰু সেইটো আই ডিৰ পৰা 55 শ্বেয়াৰ কৰি দিছোঁ দেই এইটো গ্ৰুপ নাই শ্বেয়াৰ কৰা নাই একো নাই হ'ব যিকোনো এটাৰ পৰা কৰিলে হ'ল মই ভাত বনাই ভাইটি অ'কে থেংক ইউ ছ' মাছ সকলোৱে যৎপথ সোমাই আহক যিমান পাৰে আপোনালোকে ৱাটছিংটো আপ কৰিব এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰিব সকলোৱে যিমান পাৰে ঠিক আছে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ জল্দি ৱাটছিংটো আপ কৰিব আৰু লাইভ অনুষ্ঠানটো সুন্দৰ কৰি তোলাৰ অকণমান প্ৰচেষ্টা কৰক সকলোৱে গ্ৰুপ শ্বেয়াৰ আৰু এক্টিভ বন্ধু বান্ধৱী অলপ মেনশ্যন কৰি যাওক তাৰপিছত বহি থাকক বন্ধু কৰি যাওক আৰু কমেণ্ট কৰি যাওক একদম চিম্পল কথা ধুনীয়াকৈ চিম্পলি লাইভ অনুষ্ঠানটো জ্বলি যাওক ৱাটছিং বেছি নালাগে 30-40 থাকিলেই হ'ব আপোনালোকে সেইখিনি অকণমান চেষ্টা কৰক নিক্স ৰাজ পাপৰি হেল্ল' লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি আহিব দেই বাইদেউ লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি আহিব থেংক ইউ মণিকা ৰায় থেংক ইউ অপূৰ্ব ৰাজবংশী সকলোকে বহুত বহুত ধন্যবাদ মই নাযাওঁ হেল্ল' প্ৰাঞ্জল দাস থেংক ইউ ছ' মাছ সকলোকে বহুত বহুত ধন্যবাদ সকলোৱে ৱাটছিংটো আপ কৰিব ৱাটছিং হৈছে মাত্ৰ 14 সকলোৱে ৱাটছিংটো আপ কৰিব যিমান পাৰে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি যাব ঠিক আছে মই এতিয়া প্ৰথম কমেণ্টকাৰীক মই আসন দিম নিজৰা চেতিয়াৰ প্ৰথম কমেণ্টকাৰী আছিলে ঠিক আছে প্ৰথম কমেণ্টকাৰীক মই আসন দিম নিজৰা চেতিয়াৰ নাম মেনশ্যন কৰিব প্ৰথম কমেণ্ট কৰিছিলে ঠিক আছে মই প্ৰথম কমেণ্টকাৰীক আসন দিবলৈ আৰম্ভ কৰিম আৰু আপোনালোকে যিমান পাৰে ৱাটছিঙত গুৰুত্ব দিয়ক যিমানে ৱাটছিং বাঢ়িব সিমানে আপোনালোকে এক্টিভ বন্ধু পাব আৰু সিমানে আপোনালোকে নতুন বন্ধু আৰু নতুন আপোনালোকে বেছি কমেণ্ট পাবলৈ সক্ষম হ'ব গতিকে আপোনালোকে ৱাটছিংটো গুৰুত্ব দিয়ক যিমান পাৰে ৱাটছিঙত মোৰো আছে একেই চকু ফুলি নাকৰ পানী ওলাই হাত কাপোৰ এখন থৈ আদিও আৰু অ'কে ভালে কৰিছে আপোনাক ফ'ল' কৰিছোঁ অ'কে থেংক ইউ ছ' মাছ সীমা বাইদেউ বহুত বহুত ধন্যবাদ সকলোৱে যৎপত আহি যাওক বন্ধু কৰক লাষ্ট পোষ্টত কমেণ্ট কৰিব এইটোৱে হ'ল লাইভ অনুষ্ঠানৰ নিয়ম আৰু সকলোৱে ৱাটছিঙত গুৰুত্ব দিয়ক যিসকল বন্ধু বান্ধৱীয়ে গ্ৰুপ শ্বেয়াৰ কৰা নাই তেওঁলোকে 10টা 5টা 20টা সকলোৱে গ্ৰুপ শ্বেয়াৰ কৰি আহিব মই ভাত খাই আহোঁ দেই অ'কে বা ভাত চাত খাই লওক ধুনীয়াকৈ আজৰি হৈ লওক ঠিক আছে ভাত পানী খাই লওক অ'কে নিক্স
নিক্স পাপৰি ৰাজ পাপৰি আপুনি লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰা নাই আপুনি লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰিব ওকে শ্বেয়াৰ কৰিছে কিন্তু দেখুৱা নাই ওকে থেংক ইউ ছ' মাছ বহুত বহুত ধন্যবাদ সকলোৱে যিমান পাৰে গ্ৰুপ শ্বেয়াৰ কৰি আহিব দেই সকলোকে কৈছোঁ যিমান পাৰে গ্ৰুপ শ্বেয়াৰ কৰি আহিব নিক্স পাপৰি আপুনি আগতে পুৰণা লাইভবিলাক ডিলিট কৰি আহক দেই পুৰণা লাইভবিলাক ডিলিট নকৰিলে আপুনি সহযোগিতা নাপাব ক্ষমা কৰিব হা পুৰণা লাইভ যিবিলাক আগত আছিলে সেই লাইভবিলাক ডিলিট কৰি আহক তেতিয়াহে আপুনি সহযোগিতা পাব ঠিক আছে এতিয়া নিজৰ আছে এতিয়া বহাই দিছোঁ ফাৰ্ষ্ট কমেণ্টেটৰ লগতে ষ্টাৰ চেণ্টাৰ অ'কে কমেণ্টছ খুলিলে এইবাৰ আকৌ শ্বেয়াৰ তলা লাগিলে একো নাই কিবা এটা ভাইলেঞ্চ লাগি আছে সকলে জলদি জলদি যাওক বন্ধু কৰক লাষ্ট পোষ্টত কমেণ্ট দান কৰিব দেই বন্ধু কমেণ্ট আৰু লাষ্ট পোষ্টত যিসকলে কমেণ্ট কৰিব তেওঁলোককহে আসন দিয়া হ'ব মনত ৰাখিব দেই শ্বেয়াৰ কৰিলোঁ নহয় অ'কে আপুনি আগৰ লাইভবিলাক ডিলিট কৰি আহক ঠিক আছে তেতিয়াহে সহযোগিতা পাব আপোনালোকে সদায় যিটো লাইভত থাকে এটা লাইভতে থাকিব এটা লাইভতে সময় দিব সেইটোৰ পৰা যেতিয়া ওলাই যাব আপুনি দৰকাৰ হ'লে বেলেগ লাইভত সোমাওক আগৰ লাইভটো ডিলিট কৰি আহিব ঠিক আছে এতিয়া নিজৰা চেতিয়াক বহাই দিছোঁ ফাৰ্ষ্ট কমেণ্টকাৰী আৰু ফাৰ্ষ্ট কমেণ্টকাৰীৰ কাৰণে সদায় উপহাৰ থাকে গতিকে নিজৰা চেতিয়ালত সকলোৱে বন্ধু কৰিব নিজৰা চেতিয়াক বেলেগৰ লাইভে শ্বেয়াৰ কৰি থৈ দিছা যে নিজৰা চেতিয়া বেলেগৰ লাইভে শ্বেয়াৰ কৰি থৈ দিছা যে হোৱাট ইজ দিছ হোৱাট ইজ দিছ মোৰ নেট অলপ প্ৰব্লেম হৈ আছে একো নাই সকলোৱে যুক্ত হৈ যাওক ফাৰ্ষ্ট কমেণ্টকাৰী সদায় উপহাৰ থাকে যিয়ে ফাৰ্ষ্ট কমেণ্ট কৰে তেওঁ সদায় 10 পাহ ফুলৰ মৰম পায় ঠিক আছে ফাৰ্ষ্ট কমেণ্টকাৰীৰ কাৰণে সদায় 10 পাহ ফুলৰ মৰম থাকে গতিকে আপোনালোকেও যদি ফাৰ্ষ্ট কমেণ্টকাৰী হ'ব পাৰে দুপৰীয়া 1 বজাত আৰু ৰাতি 9 বজাত লাইভ অনুষ্ঠান থাকে আপোনালোকে ফাৰ্ষ্ট কমেণ্টকাৰী হ'লে আপোনালোকে বহুতো সহযোগিতা পাব আৰু বহুতো আপোনালোকে মানে আপোনালোকৰ পৰিচয়টো ভালকে ৰাইজৰ আগত দাঙি ধৰিব পাৰিম সকলোৱে জলদি জলদি যাওক বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব দেই মোৰ নেট অলপ প্ৰব্লেম আছে একো নাই সকলোৱে জলপত যাওক বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰক বন্ধু কৰক লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰক যতপত বন্ধু কৰিব যতপত কমেণ্ট কৰিব ঠিক আছে বন্ধু কৰক কমেণ্ট কৰক সকলোৱে স্ক্ৰীনত টেপ কৰক ৱাচিংটো অলপ আপ কৰক মিউট কৰি কথা কৈ আছোঁ যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে লাইভ অনুষ্ঠানটো গ্ৰুপ শ্বেয়াৰ কৰা নাই সকলোৱে গ্ৰুপ শ্বেয়াৰ কৰি আহিব দেই সকলোৱে অলপ গ্ৰুপ শ্বেয়াৰ কৰি আহিব আৰু আপোনালোকে এক্টিভ বন্ধু বান্ধৱী অলপ মেনশ্যন কৰি দিব ঠিক আছে আৰু মনত ৰাখিব আমি ইয়াতে যিমান কেইজন ৱাটছিঙত থাকিম সিমানে কমেণ্ট কৰিম আৰু সিমানে বন্ধু কৰিম ৱাটছিঙত থকা মানুহ আমি
ইয়াতে যিমান ৱাটছিঙত থাকিম সিমানে কমেণ্ট কৰিব লাগিব আপোনালোকে আৰু সকলোকে বন্ধু কৰি সকলোকে কমেণ্ট কৰিলেহে আপুনিও আসন পাব গতিকে যদি আসন পাব বিচাৰিছে আপোনালোকে বন্ধু কৰাটো বাঞ্ছনীয় আৰু এটা সকলোকে কমেণ্ট কৰাটো বাঞ্ছনীয় কমেণ্টৰ পৰা আপোনালোকে বন্ধুত্ব ঘূৰাই পাব এংগেজমেণ্ট পাব আৰু ষ্টাৰ চেণ্ডাৰৰ পৰা আপোনালোকে ষ্টাৰ পাব আৰু বন্ধু কৰিলে আপোনালোকে যদি কমেণ্ট এটা কৰি আহে লগে লগে বন্ধু ঘূৰাই পাব গতিকে এইখিনিৰ কাৰণত আপোনালোকে বন্ধু কৰাটো বাঞ্ছনীয় আৰু কমেণ্ট কৰাটো বাঞ্ছনীয় ঠিক আছে নিউ অসমীয়া ল'ৰা থেংক ইউ ছ' মাছ ব্ৰাদাৰ যিসকলে গ্ৰুপ শ্বেয়াৰ কৰি অহা নাই সকলোৱে অলপ অলপ গ্ৰুপ শ্বেয়াৰ কৰি আহিব ৱাটছিংটো আপ কৰিব স্ক্ৰীনত টেপ টেপ কৰিব থেংক ইউ পিংকু ব্ৰাদাৰ থেংক ইউ নিজৰ চেতিয়া আজি পানী ভাত খালে চাগে পানী ভাত খোৱাই নাই মই পানী ভাত কালিৰ কাৰণেহে যোগাৰ কৰিব দিছোঁ পানী ভাতটো ভাল হ'ব লাগিব না এনেই আৰু খপককৈ আৰু গৰম ভাতত পানী ঢালি দিলে পানী ভাত নহ'ব না এই মূৰত এইবিলাক কিবা কিবি ল'লোঁ ন তাৰপিছত আৰু গা ধুলোঁ দেৰিকৈ ৰাতি হৈ গ'ল লাইভ চাইভ কৰি কাম আছিলে এইবিলাক কৰি থাকোঁতে ৰাতি হৈ গ'ল ঠিক আছে অসমীয়া ল'ৰা মই নামটো মেনশ্যন কৰিব ব্ৰাদাৰ অসমীয়া ল'ৰা মই নামটো মেনশ্যন কৰিব দেই সকলোৱে য'তপত যাওক ৱাটছিংটো আপ কৰক বন্ধু কৰক লাষ্ট পোষ্টত কমেণ্ট ডাউন কৰিব ঠিক আছে অনলি 20% চাৰ্জ হৈছে মোৰ সকলোৱে বন্ধু কৰিব আৰু লাষ্ট পোষ্টত য'তপত কমেণ্ট ডাউন কৰিব ঠিক আছে যিসকল বন্ধু বান্ধৱীয়ে বেছি বেছিকৈ কমেণ্ট আৰু আপোনালোকে এংগেজমেণ্ট নিম বুলি ভাবিছে তেওঁলোকে বেছিকৈ অকণমান গ্ৰুপ শ্বেয়াৰ কৰিব আৰু অকণমান এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰিব ইয়াতে দুই এজনেহে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰিছে বাকীবিলাকে কোনেও কিন্তু মেনশ্যন কৰা নাই কিয় পইচা দিব লাগিব নেকি আপোনালোকে ইয়াতে দুই এজনেহে আপোনালোকে নাম মেনশ্যন কৰি আছে বাকী কেইজনে যে নাম মেনশ্যন কৰা নাই হোৱাই পইচা পাতি দিব লাগিব নেকি আপোনালোকে কওকচোন মোক সকলোৱে নিজৰা চেতিয়াৰ লগত বন্ধু কৰক লাষ্ট পোষ্টত কমেণ্ট ডাউন কৰিব এজ এ বিগ ষ্টাৰ চেণ্ডাৰ লগতে ছাবস্ক্ৰাইবাৰ লগতে আমাৰ গ্ৰুপ এডমিন হয় যিসকলে গ্ৰুপত এড হ'ব বিচাৰিছে তেওঁলোকে নিজৰা চেতিয়াৰ নাম্বাৰ প্ৰভাইড কৰিব পাৰে আপোনালোকে ঠিক আছে সকলোৱে বন্ধু কৰক আৰু তেওঁৰ যিটো লাষ্ট পোষ্ট আছে সকলোৱে কমেণ্ট ডাউন কৰিব মই চাই আছোঁ কোনে বন্ধু কৰিছে কোনে কমেণ্ট কৰিছে ঠিক আছে বন্ধু কৰা আৰু কমেণ্ট কৰা সকলোকে চাই আছোঁ থেংক ইউ ছ' মাছ সকলোৱে জলদি সোমাই আহক আৰু জলদি ৱাটছিংটো আপ কৰিব ঠিক আছে সোমাই আহক জলদি আৰু জলদি কমেণ্টটো আপোনালোকে জলদি বন্ধুত্ব আপোনালোকে স্থাপন কৰি ল'ব ঠিক আছে মই ভাতখিনি গৰম হৈ থাকোঁতে কালি খাম বুলি পানী ঢালি দিলোঁ ভালে কৰিছে একো নাই ভাল হ'ব অ'কে এতিয়া বহাই দিছোঁ অসমীয়া ল'ৰা মই সকলোৱে বন্ধু কৰিব আৰু তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট ডাউন কৰিব দেই এজ এ ষ্টাৰ চেণ্ডাৰ লাইভ অনুষ্ঠানৰ প্ৰথম ফিটা কাটিছে তেখেতে ফুলৰ মৰমেৰে গতিকে আছোঁ মই ভালে আছোঁ সকলোৱে ৱাটছিংটো আপ কৰক দেই সকলোৱে ৱাটছিংটো আপ কৰক সকলোৱে যিমান পাৰে ৱাটছিংটো আপ কৰক অসমীয়া ল'ৰা সকলোৱে বন্ধু কৰিব তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট ডাউন কৰিব চাউণ্ড ছিষ্টেম বাজিয়ে থাকিব আৰু ঠিক আছে বন্ধু কৰিব আৰু কমেণ্ট ডাউন কৰিব ঠিক আছে সকলোৱে বন্ধু কৰিব তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট ডাউন কৰিব তেতিয়াহে আপোনালোকক আসন বন্ধু সকলোবিলাক দিব পৰা যাব সকলোৱে বন্ধু কৰিব আৰু লাষ্ট পোষ্টত কমেণ্ট ডাউন কৰিব দেই বন্ধু কৰি কমেণ্ট ডাউন কৰিব য'তপত এভৰিৱান সকলোৱে ৱাটছিংটো আপ কৰিব বন্ধু কৰিলে কাৰো একো নহয় বন্ধু কৰিলেহে বন্ধু পাব একদম সেইটোৱে কথা আপোনালোকে সকলোৱে অলপ সেইকাৰণে মেনশ্যন কৰিব আৰু সকলোৱে এক্টিভ বন্ধু বান্ধৱী আপোনালোকে মেনশ্যন কৰি সকলোৱে এভৰি পাৰ্চন সকলোকে কৈছোঁ আপোনালোকে যিমান পাৰে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰক আৰু অকণমান 10টা 20টা সকলোৱে গ্ৰুপ শ্বেয়াৰ কৰি দিব ঠিক আছে তেতিয়া আপোনালোকে সেই গ্ৰুপৰ পৰা কিছুমান আনন'ন বন্ধু আহিব যিবিলাক বন্ধু আপোনালোকৰ লগত বন্ধুত্বই নাই ঠিক আছে আপোনালোকে সেই তেনেকুৱা কিছুমান ব্যক্তিৰ পৰা আপোনালোকে বন্ধুত্ব পাব সহযোগিতা পাব ঠিক আছে
গতিকে আপোনালোকৰ দায়িত্ব হ'ল মাত্ৰ 15টা কমেণ্ট আহিছে হোৱাই আপোনালোকে সকলোৱে কমেণ্ট কৰিলে পইচা দিব লাগিব নেকি দেখা পাইছে নহয় কিমান ডাঙৰ ষ্টাৰ চেণ্ডাৰ হয় নন ষ্টপ ফুলৰ মৰম মাৰিয়ে আছে নন ষ্টপ ফুলৰ মৰম মাৰিয়ে আছে গতিকে কিমানজনে কমেণ্ট কৰিছে 1 2 3 4 5 6 7 8 9 10 মাত্ৰ 10জন ব্যক্তিয়ে কমেণ্ট কৰিছে 7জন ব্যক্তিয়ে ফাংফুং কৰি আছে ৰাইট যি 7জনে ফাংফুং কৰি আছে তেওঁলোকে আশা নকৰিব যে আপোনালোকে আসন কেতিয়া পাব সেইটো আপোনালোকে আশা নকৰিব হয়তো গোটেই ৰাতি হৈ যাব পাৰে হয়তো ৰাতি শেষ হৈ যাব পাৰে আসন নাপাব পাৰে আপোনালোকে ঠিক আছে যিসকলে বন্ধু কৰা নাই বা কমেণ্ট কৰা নাই ন তেওঁলোকে মনত ৰাখিব হয়তো গোটেই ৰাতি হ'ব পাৰে বা গোটেই ৰাতিপুৱা হৈ যাব পাৰে আপোনালোকে আসন পাওঁতে ঠিক আছে কাৰণ আমাৰ এইটো প্ৰকৃতিৰ নিয়ম ন আমি যদি কাৰোবাক সহযোগিতা কৰোঁ আমাক কোনোবাই সহযোগিতা কৰিব আমি যদি কাকো সহযোগিতা নকৰোঁ আমাক কোনে সহযোগিতা কৰিব হয়নে নহয় অসমীয়া ল'ৰাৰ সকলোকে বন্ধু ঘূৰাই দিবা দেই সকলোকে বন্ধু ঘূৰাই দিবা নন ষ্টপ ফুলৰ মৰম মাৰিয়ে আছে তেখেতে ঠিক আছে গতিকে সকলোৱে এটা কাম কৰিব তেখেতৰ লগত বন্ধুত্ব কৰিব আৰু লাষ্ট পোষ্টত সকলোৱে এটা কমেণ্ট দান কৰি আহিব ৰেকিব অসম ফেমিলি আদাৰৱাইজ ইউনিটি অসমৰ পৰা যিসকলে যাব ইউনিটি অসমৰ ফেমিলি সকলোৱে কমেণ্ট কৰি আহিব ঠিক আছে নেক্সট দাস বাপৰি থেংক ইউ ছ' মাছ মই কৰি আছোঁ আপোনালোকে নতুনসকলে ভালকৈ সুন্দৰকৈ শুনিব যাক আসনত বহোৱা যায় বন্ধু কৰিবই লাগিব আৰু তেওঁৰ যিটো লাষ্ট পোষ্ট থাকিব গুড আফটাৰনুনে হওক গুড ইভিনিঙে হওক গুড নাইটে হওক সেই লাষ্ট পোষ্টত এটা কমেণ্ট দান কৰি আহিব ঠিক আছে এইটোৱে হ'ল লাইভৰ নিয়ম তৃপ্তি নাম মেনশ্যন কৰিবা ঠিক আছে এইটোৱে হ'ল লাইভৰ নিয়ম মাত্ৰ 11টা কমেণ্ট আজি লিডাৰ বোৰ্ড অসমীয়া ল'ৰাই লৈছে দেই লিডাৰ বোৰ্ড এতিয়ালৈকে কনফাৰ্ম কৰিব নোৱাৰি বাৰু কোনে লিডাৰ বোৰ্ড লয় এতিয়ালৈকে 2টা ষ্টাৰ চেণ্ডাৰহে আহিছে আৰু বাকীখিনি ষ্টাৰ চেণ্ডাৰ আহিব আছে লিডাৰ বোৰ্ড কোনে লয় তেতিয়াহে গম পোৱা যাব ঠিক আছে মজা মজা ধামাকা লাইভ বুলি কৈছে থেংক ইউ ছ' মাছ সকলোৱে জলদি জলদি যুক্ত হৈ যাওক লাষ্ট পোষ্টত কমেণ্ট দান কৰক ৱাচিংটো অলপ আপ কৰক দেই ইমান কম ৱাচিঙত আপোনালোকে না বন্ধু পাব না কমেণ্টছ পাব না এংগেজমেণ্ট পাব একোৱে নাপাব আপোনালোকে ৱাচিংটো অলপ আপ কৰক ৱাচিং আপ এভৰিৱান একেলগতে সকলোৱে স্ক্ৰীনত অলপ টেপ টেপ কৰি দিয়কচোন একেলগতে সকলোৱে স্ক্ৰীনত অলপ টেপ টেপ কৰি দিব এভৰিৱান একেলগতে সকলোৱে অলপ স্ক্ৰীনত টেপ টেপ কৰি দিব ঠিক আছে প্ৰাঞ্জল বৰা থেংক ইউ ছ' মাছ নিজৰা চেতিয়া বাইদেউ থেংক ইউ ছ' মাছ সকলোৱে ইউনিটি অসম জিন্দাবাদ বুলি কৈছে বহুত বহুত ধন্যবাদ মই কৰিছোঁ দেই নিশ্চয় বহুত বহুত ধন্যবাদ অপূৰ্বৰ নাম মেনশ্যন কৰিবা তাৰপিছত আমাৰ তৃপ্তি নাম মেনশ্যন কৰিবা দেই আহিলোঁ দেই ৰেকিব দা থেংক ইউ ছ' মাছ ফ'ল' কৰা আছে বন্ধু থাকিলেও কমেণ্ট কৰিব লাগিব বাইদেউ ফ'ল' কৰি থ'লে একো লাভ নাই আপোনালোকক চিনিয়ে নাপাব যদি আপোনালোকে কমেণ্টৰ যোগেদি যদি আপোনালোকে কাৰোবাৰ লগত চিনাকি হয় তেতিয়াহে আপোনালোকৰ চিনাকিটো বহুত দিন থাকিব ঠিক আছে আৰু যদি আপোনালোকে বোলে অনলি বন্ধু কৰি থৈ দিছে আপোনালোকৰ চিনাকিটো নাথাকিব মই আপোনাৰ নিয়ম অনুসৰণ কৰিছোঁ থেংক ইউ ছ' মাছ পিংকি কপিল পণ্ডিত থেংক ইউ ছ' মাছ অ'কে সকলোৱে বন্ধু কৰি লাষ্ট পোষ্টত কমেণ্ট দান কৰি আহক ঝটপট থেংক ইউ ছ' মাছ ৱাচিংটো আপ কৰক সকলোৱে মাত্ৰ 18 ৱাচিং হৈ আছে ৱাচিংটো আপ কৰক বেছি ঠাণ্ডা হৈ গ'ল নেকি মাথাটো বেছি ঠাণ্ডা হ'ল সেইকাৰণে চৰ্দি লাগিছে বিভা বাইদেউ ক'ত গ'ল বিভা বাইদেউ বা ক'ত গ'ল আজি গম পোৱা নাই নহয় বিহু খাই ফুৰিছে নেকি তৃপ্তি নাম মেনশ্যন কৰিবা পল্লৱী নাম মেনশ্যন কৰিবা দেই সকলোৱে ঝটপট যাওক বন্ধু কৰিব লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব অ'কে এতিয়া বহাই দিছোঁ মই তৃপ্তিক সকলোৱে বন্ধু কৰিব ছাবস্ক্ৰাইবাৰ প্লাছ গ্ৰুপ এডমিন প্লাছ ছুপাৰ এক্টিভ হয় ৰেকিব অসম ফেমিলিৰ সকলোৱে বন্ধু কৰিব আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰি আহিব ঠিক আছে ষ্টাৰ চেণ্ডাৰ হয় প্ৰাঞ্জল দাস দাদা অকণমান সময় দিয়ক লগে লগে নাম মেনশ্যন কৰি নাথাকিব অকণমান সময় দিয়ক দেই সকলোৱে জলদি জলদি 9 ঘণ্টা আগত ৰিচেণ্ট পোষ্ট ক'ত 2 ঘণ্টা আগত অ'কে সকলোৱে ঝটপট তেওঁৰ যিটো ৰিচেণ্ট পোষ্ট আছে ৰিচেণ্ট পোষ্টত সকলোৱে কমেণ্ট ঠাণ্ডা কৰিব গৈ চৰ্দি লাগি গ'ল দেখোন সেইটোৱে সকলোৱে তৃপ্তিৰ লগত বন্ধু কৰিব লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব ইউনিটি অসম জিন্দাবাদ লাভ ইউ টু ব্ৰাদাৰ সকলোৱে ঝটপট যাওক বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰক ঠিক আছে এভৰি ছিংগল পাৰ্চন সকলোৱে তৃপ্তিৰ লগত বন্ধু কৰিব লাষ্ট পোষ্টত কমেণ্ট দান কৰিব যদি আপোনালোকে বন্ধু আৰু কমেণ্ট দুয়োটাই দান কৰে তেনেহ'লে আপোনালোকে বহুত বেছি সহযোগিতা বহুত বেছি মৰম পাবলৈ সক্ষম হ'ব ঠিক আছে প্ৰাঞ্জল দাস দাদা মোৰ ইয়াতে নিজে নাম মেনশ্যন কৰাৰ কোনো ইয়াতে কোনো ৰুলছ নাই আপোনালোকে বন্ধু কৰি যাওক কমেণ্টছ কৰি যাওক মই নিজে আপোনালোকৰ নাম মাতি ঘৰৰ পৰা লৈ আহিম ঠিক আছে যদি আপোনালোকে বন্ধু কৰি কমেণ্ট কৰি যায় ন আপোনালোকৰ নাম মই ঘৰৰ পৰা মাতি লৈ আহিম আপুনি নাথাকিলেও মই আপোনাক বন্ধু দিয়াৰ দায়িত্ব মোৰ থাকিব কমেণ্টছ দিয়াৰ দায়িত্ব মোৰ থাকিব ঠিক আছে আপুনি অকণমান সময় দিয়ক আপুনি টেনশ্যনে ল'ব নালাগে আপুনি নাম দিয়াটো কোনো টেনশ্যনে ল'ব নালাগে ঠিক আছে
একদম বিন্দাছ থাকক আপোনালোকে বন্ধু কৰি যাওক কমেণ্ট কৰি যাওক আসন দিয়া দায়িত্ব মোৰ ঠিক আছে সকলোৱে বন্ধু কৰিব আৰু কমেণ্ট কৰিব ঠিক আছে বন্ধু থাকিলেও কমেণ্ট কৰি আহিব বন্ধু থাকিলেও কমেণ্ট কৰি আহিব তেতিয়াহে এংগেজমেণ্ট বাঢ়িব তেতিয়াহে আপোনালোকৰ লগত সকলোৱে চিনাকি হ'ব পাৰিব তেতিয়াহে আপোনালোকৰ সকলোৱে বন্ধু কৰি বা ষ্টাৰ চেণ্টাৰ সকলোৱে তেতিয়াহে আপোনালোকৰ ঘৰত যাব পাৰিব যদি কমেণ্ট কৰে নেক্সট ৰাজ পাপৰি কমেণ্ট পাই আছোঁ মই সীমা বাইদেউ কমেণ্ট পাই আছোঁ মণি দাস কমেণ্ট পাই আছোঁ অ'কে সকলোৱে জলদি জলদি যুক্ত হৈ যাওক লাষ্ট পথক সকলোৱে কমেণ্ট দান কৰি আহক যৎপথ ৱাচিং কম আছে ইমান কম ৱাচিঙত আসন চেঞ্জ নকৰোঁ মই ঠিক আছে সকলোৱে ৱাচিংটো আপ কৰিব ৱাচিং আপ কৰক তেতিয়াহে মই আসন চেঞ্জ কৰিম এনেকৈ আসন চেঞ্জ কৰি একো লাভ নাই ৱাচিং আপ কৰক ঝটপট ৱাচিং আপ কৰক এতিয়া আসন চেঞ্জ কৰি একো লাভ নাই ৱাচিং আপ কৰক সকলোকে কৈছোঁ ৱাচিং আপ কৰক যিমান পাৰে আপোনালোকে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি গ্ৰুপ শ্বেয়াৰ কৰক স্ক্ৰীনত টেপ টেপ কৰক এভৰিৱান ৱাচিং আপ কৰক ৱাচিং আপ থাকিলেহে আপোনালোকৰ সহযোগিতা পাব নহ'লে আপোনালোকে এনে লাইভ অনুষ্ঠানটোত সময় নষ্ট কৰি লাভ নাই লাইভ অনুষ্ঠানটো সামৰি শুই যাম ঠিক আছে বহুতকেইটা আইডি লগ ইন কৰিব লগা আছে বহুতৰ ফেচবুকৰ সমস্যাবিলাক পেণ্ডিং হৈ আছে যদি আপোনালোকে ৱাচিং নাহে তেনেহ'লে মই লাইভ অনুষ্ঠানটো সামৰি দিম ঠিক আছে গাছৰ পাত নতুনকৈ পাইছে চাগে তৃপ্তি আৰু পল্লৱী এম জে হ'ব পাৰে সকলোৱে ফেচবুক বন্ধুবৰ্গলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ থেংক ইউ ছ' মাছ আপোনালোকে থাকিল ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা আগুন আগুন জুই জুই লাইভ দাদা তুমি কি চাকৰি কৰা মই মেডিকেল সকলোৱে জলদি জলদি যুক্ত হৈ যাওক লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব দেই সকলোৱে বন্ধু কৰক লাষ্ট পোষ্টত কমেণ্ট দান কৰিব আৰু আপোনালোকে যদি সঁচা অৰ্থত যদি বন্ধু আৰু কমেণ্টছ পাম বুলি ভাবিছে ৱাচিংটো আপ কৰক ঠিক আছে ৱাচিংটো আপ কৰক সকলোকে যাওক সকলোৱে ৱাচিংটো আপ কৰিব ঠিক আছে এভৰিৱান সকলোৱে ৱাচিংটো আপ কৰিব যৎপথ মাত্ৰ 38 কমেণ্ট মানে 8জন বা 10জনে কমেণ্ট কৰিছে বাকীবিলাকে কমেণ্ট কৰা নাই একো নাই মই অলপ শুই লওঁ আপোনালোকে ৱাচিংটো বাঢ়িলে মোক জনাব ঠিক আছে মই অলপ টোপনি মাৰোঁ ঠিক আছে এতিয়ালৈকে লাইভ সুন্দৰ হোৱা নাই এতিয়ালৈকে লাইভৰ ৱাচিঙে বাঢ়া নাই গতিকে এইটো লাইভ সুন্দৰ বুলি ক'ব নোৱাৰি আৰু 10 মিনিটৰ পিছত লাইভ অনুষ্ঠানটো সামৰি দিম বহুতকেইটা কাম আছে মোৰ গতিকে আপোনালোকে যদি পাৰে ৱাচিংটো অকণমান আপ কৰক নহ'লে লাইভ অনুষ্ঠানটো সামৰি দিম দেই সকলোৱে যিমান পাৰে স্ক্ৰীনত টেপ টেপ কৰিব সকলোৱে যিমান পাৰে আপোনালোকে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি যাব ঠিক আছে এভৰি পাৰ্চন গ্ৰুপ শ্বেয়াৰ এভৰি পাৰ্চন অকণমান এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰক আৰু এভৰি পাৰ্চন স্ক্ৰীনত টেপ টেপ কৰক ঠিক আছে নহ'লে আপোনালোকে লাইভ অনুষ্ঠানটোৰ পৰা কি লৈ যাব এই গছৰ পাতকেইটা লৈ যাব লাগিব ঠিক আছে তৃপ্তি আৰু পল্লৱী যিকেইটা গছৰ পাত দিছে সেই গছৰ পাতকেইটা লৈ যাব লাগিব কি হৈছে নাজানো মোৰ 10টা বাজিলে বৰ টোপনি ধৰে আজিকালি একো নাই টোপনি মাৰক ঠিক আছে যৎপথ যাওক সকলোৱে যাক আসনত বহাই থোৱা আছে বন্ধু কৰি কমপ্লিট কৰক ঢিলা ঢিলা লাইভ হৈ আছে আৰে মই বহি কমফৰ্টেবল পোৱা নাই মই মোবাইলটো চাৰ্জ দি আছোঁ কাৰণে এনেকৈ লাইভ কৰি আছোঁ ন মাত্ৰ 14 ৱাচিং অনলি 14
ইমান কম ৱাচিঙত কথা নোলায়ো ৱাচিং থাকিলেহে কথা ওলাব ইমান কম ৱাচিঙত কি কথা ওলাব সেইটো কওকচোন বাৰু ইমান কম ৱাচিঙত কথা ক'ব পাৰি নেকি কথা ক'বলৈতো অলপ ৱাচিং লাগিব না হেল্ল' মই আজি মাৰ ঘৰলৈ আহিলোঁ বেছি সময় দিব পৰা নাই একো নাই একো নাই কথা ক'বলৈ হ'লে ৱাচিং থাকিব লাগিব না এই ৱাচিঙত কথা ক'ব পাৰি নেকি আপোনালোকে কওকচোন ইমান কম ৱাচিঙত যদি কথা কৈ থাকোঁ এনাৰ্জিটো এনেই লষ্ট হ'ব গতিকে ৱাচিংটো বাঢ়ালৈকে মই মৌনব্ৰত পালন কৰিছোঁ তাৰপিছতহে কথা ক'ম মই কালজিৰা বাতি গৰম ভাত দি খালে ভাল হ'ব নাই মোৰ বেমাৰৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে নিজৰ কথা চিন্তা কৰক মোৰ বেমাৰ চব ঠিকে আছে এইটো বেমাৰ বুলি নকয় ঠিক আছে ইটছ এ নৰ্মেল অ'কে ঠিক আছে অপ্ৰমাদী বৰা দত্ত বাইদেউ আছে নেকি ৱাচিং বঢ়াওক বুলি এগেইন 10 টকাত মাৰিছে থেংক ইউ ছ' মাছ সকলোৱে জল্দি আহি যাওক অ'কে ইউনিটি অসম ব্ৰেণ্ড জিন্দাবাদ বুলি কৈ 50 ৰকেট মাৰি লাইভ অনুষ্ঠানটোত জুই লগাই দিছে থেংক ইউ ছ' মাছ অ'কে সকলোৱে যৎপত যাওক আৰু পল্লৱী এমজেৰ লগত বন্ধু কৰক গতিকে এতিয়াহে কথা ওলাব দাদা মোৰ একাউণ্টটো এবাৰ চাই দিবচোন কালি ফোন কৰিব মেছেজ কৰি থৈ দিব নাম্বাৰ দি থৈ দিব মই নিশ্চয় কল কৰিম ঠিক আছে কি প্ৰব্লেম আছে মই চাই দিম সকলোৱে যৎপত যাওক বন্ধু কৰক আৰু লাষ্ট পোষ্টক সকলোৱে কমেণ্ট দান কৰিব ঠিক আছে মনিকা ৰায় নামটো মেনশ্যন কৰিব মনিকা ৰায় ঠিক আছে আপোনালোকে যিসকলে ইউনিটি অসমত জইন হৈছে যিসকল বন্ধু বান্ধৱীয়ে ইউনিটি অসমৰ মানে আপোনালোকে এটা ব্ৰেণ্ড বনাম বুলি ভাবিছে সপোন দেখিছে ন আপোনালোকৰ নিজৰ প্ৰমিছবিলাক ৰাখিব বা আপোনালোকে নিজৰ যিখিনি কৰ্ম আছে সেই কৰ্মখিনি ৰাখিবলৈ চেষ্টা কৰিব থেংক ইউ জোনালী ভূঞা বাইদেউ মনিকা ৰায় বাইদেউ এগেইন 10 ৰকেট মাৰিছে থেংক ইউ ছ' মাছ সকলোৱে ৱাচিঙত জুই লগাই দিয়ক ইয়াতে বহুত ষ্টাৰ চেণ্ডাৰ আছে ষ্টাৰ চেণ্ডাৰ সকলৰ লগত আপোনালোকে চিনাকি হওক তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰি বেছিকৈ কমেণ্ট কৰক অভিয়াছলি আপোনালোকে সফল হ'ব পাৰিব ঠিক আছে ৱাচিং আপ হ'ব এতিয়া বাৰু লাহে লাহে অকণমান সময় লয় মানুহবিলাক আজি বিহু বুলি মাৰ ঘৰত পেহীৰ ঘৰত জেঠীৰ ঘৰত চবতে আছেতো গতিকে সেইকাৰণে ৱাচিংটো অলপ কম হ'ব পাৰে গতিকে মোৰো এইফালে চৰ্দি লাগি আছে বেছি কথা ক'ব ইচ্ছা যোৱা নাই যদি ৱাচিংটো ভাল হয় তেনেহ'লে লাইভ অনুষ্ঠানটো কণ্টিনিউ কৰিম দেই ৱাচিংটো
নাই নাই বেয়া পোৱা নাই দেই, মোৰ গা ভাল হৈ যাব। মই মাজতে আৰু এদিন হৈছিলে 10 মিনিট 15 মিনিট বা 1 ঘণ্টা বা গোটেই ৰাতিটোৰ ভিতৰত ভাল হৈ যায় মোৰ, সেইটোক লৈ আপোনালোকে চিন্তা কৰিব নালাগে। থেংক ইউ, ইমানখিনি কেয়াৰ, ইমানখিনি মৰমৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে ভণ্টি। ঠিক আছে, এতিয়া পিংকু পাঠকক বহাইছোঁ, সকলোৱে বন্ধু কৰিব, তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব। ঠিক আছে, আপোনালোকে লাইভ অনুষ্ঠানটোৰ ৱাটছিং বঢ়োৱা দুটা অপশ্যন আছে, এটা হ'ল গ্ৰুপ শ্বেয়াৰ আৰু এটা হ'ল আপোনালোকে যিমান পাৰে লাইভ অনুষ্ঠানত এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰক। আপোনালোকৰ দুটা অপশ্যনে আছে। ঠিক আছে, বুবুমণি দাস বহুত দিনৰ পিছত আহিছে, গুড মৰ্ণিং বছ বুলি 20 ৰকেট মাৰি লাইভ অনুষ্ঠানটো সুন্দৰ কৰি তুলিছে। থেংক ইউ ছ' মাছ। সকলোৱে পিংকু পাঠকৰ লগত বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰি আহিব দেই। পিংকু পাঠকৰ লগত বন্ধু কৰিব আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰি আহিব। সীমা গগৈ নাম মেনশ্যন কৰিব দেই। আপোনালোকৰ কিমান আৰু সমস্যাৰ সমাধান কৰি মই নিজে ভাবি নাপাওঁ। আপোনালোকৰ নেট শেষ হয় আৰু কিবা কিবি প্ৰব্লেম হয়, কি যে হ'ব মানে। অ'কে, ৰঞ্জু পেন্থি বহুত বহুত ধন্যবাদ। সকলোৱে জলদি জলদি যাওক, বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব দেই। ৱাটছিং বঢ়োৱা দুটা অপশ্যন আছে, সেই দুটা অপশ্যন হ'ল গ্ৰুপ শ্বেয়াৰ আৰু এক্টিভ বন্ধু মেনশ্যন কৰিলে হ'ল। ৱাটছিং নিজে নিজে বাঢ়ি যাব। ঠিক আছে, আৰু অকণমান স্ক্ৰীণত সকলোৱে টেপ টেপ কৰি দিব। যিসকলে এতিয়ালৈকে স্ক্ৰীণত এবাৰো টেপ কৰা নাই, সকলোৱে স্ক্ৰীণত এবাৰ টেপ কৰি দিব, ডাবল টেপ কৰি দিব। ঠিক আছে, সকলোৱে পিংকু পানী ভাত বেছি খাই দিলে নেকি বছ? নাই খোৱা, পানী ভাত খোৱাই নাই। পানী ভাত বনাবহে দিছোঁ এতিয়া, লগে লগে পানী দিলে ভাতটো পানী ভাত হৈ নাযায়তো। অ'কে, জোনালী ভূঞা বাইদেউ থেংক ইউ ছ' মাছ। সকলোৱে যৎপত যাওক, বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব। নেক্সট নাম মেনশ্যন কৰিব মনিকা ৰায় বাইদেউ, নেক্সট নাম মেনশ্যন কৰিব মনিকা ৰায়। ঠিক আছে, মনিকা ৰায় নাম মেনশ্যন কৰিব দেই। মনিকা ৰায় বাইদেউ নাম মেনশ্যন কৰিব, জোনালী ভূঞাৰ নাম মেনশ্যন। ফ'ল' কিবা ফ্ৰেণ্ড ৰিকুৱেষ্ট নহয়, এইটো ফ'ল' কৰা, ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠোৱা, এইটো নিজে ছেটিং কৰি ল'ব পাৰি। আপোনালোকে ছেটিংখিনি কৰাৰ কাৰণে মই ভিডিঅ' আপলোড কৰি থৈ দিছোঁ, কেনেকৈ ছেটিং কৰিব, কোনটো ছেটিং অন কৰিব। আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণ চাব, মই গ্ৰুপত দৰকাৰ হ'লে দি দিম বা কোনোবা এজন এডমিনে গ্ৰুপত দি দিব। আপোনালোকে কোনটো ছেটিং কৰিলে মানুহে ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠাব, আপোনাক ডাইৰেক্ট ফ'ল' কৰিব, সেইখিনি কৰি থ'লে আপোনালোকৰ ফ'ল'ৱাৰ্ছো বাঢ়িব। ঠিক আছে, ফেচবুকৰ বহুতো ছেটিংছ আছে, যিবিলাক ছেটিংছ আমি নকৰোঁ কাৰণে আমাৰ আইডিবিলাক গ্ৰ' নহয়। ঠিক আছে, সৰু সুৰা কিছুমান ছেটিংছ আছে, মই ভিডিঅ' বনাই থৈ দিছোঁ। আজি 1.5 বছৰ 2 বছৰ আগতো বনাইছিলোঁ, এতিয়াও বনাইছোঁ, ৰিচেণ্টলি বনাইছোঁ। আপোনালোকে ভিডিঅ'টো কোনোবাই শ্বেয়াৰ কৰি দিব গ্ৰুপত, আপোনালোকে চাব, যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব। ঠিক আছে, আৰু আপোনালোকে ছেটিংখিনি কৰি ল'লেহে আপোনালোকে ফেচবুক জগতখনত আগুৱাই যাব পাৰিব, বা ফেচবুক জগতখনত আপোনালোকক ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠাব, মেক্সিমাম বন্ধু বান্ধৱীয়ে আপোনালোকক ফ'ল' কৰিব। ঠিক আছে, মই গ্ৰুপ শ্বেয়াৰ কৰিলে নহয়। অ'কে, একো নাই। থেংক ইউ পল্লৱী এম জে, থেংক ইউ ছ' মাছ। ৱাটছিং 19 হৈ আছে, সকলোৱে যাওক। সীমা গগৈ বাইদেউৰ লগত সকলোৱে বন্ধু কৰিব। এতিয়া আকৌ ব্লগ খালোঁ, কি যে হ'ব ন, পাগলা আহিছে ফেচবুকটো পাগলা আহিছে। সকলোৱে যাওক, সীমা গগৈ বাইদেউৰ লগত সকলোৱে বন্ধু কৰিব, লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব। ৰেকিব অসম ফেমিলি এভৰিৱান, সকলোৱে বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব দেই। বন্ধু কৰিব আৰু লাষ্ট পোষ্টত কমেণ্ট দান কৰিব। অকল বন্ধু কৰি গুচি নাহিব বা অকল কমেণ্ট কৰি গুচি নাহিব, বন্ধু কৰি এটা এটা কমেণ্ট কৰিব সকলোৱে। ঠিক আছে, গুড নাইট পোষ্টত তেখেতৰ সকলোৱে মাত্ৰ 6জনে কমেণ্ট কৰিছে। 20জন ৱাটছিঙৰ 6জনে কমেণ্ট কৰিছে, মানে 14জনে বেকাৰ ইয়াতে টাইম ৱেষ্ট কৰি আছে, নহয় জানো? মানে 20জন ৱাটছিং থাকোঁতে 6জনে কমেণ্ট কৰিছে, বাকী কেইজনে মানে ইয়াতে টাইম পাছ কৰি আছে, টাইম ৱেষ্ট কৰি আছে। আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন। ঠিক আছে, অকল বন্ধু কৰিলে নহ'ব নহয়। অকল বন্ধু কৰিলে আপোনালোকে বন্ধু কৰিছে নে কৰা নাই কেনেকৈ গম পাম? আপোনালোকে বন্ধু কৰিলে নহ'ব ন, কমেণ্ট কৰি আহিব লাগিব। অকল বন্ধু কৰিলে কেনেকৈ হ'ব কওকচোন? 20জন ৱাটছিঙত যদি 6জন 7জনে কমেণ্ট কৰে, তেনেহ'লে বাকী কেইজনে কি ইয়াতে মাখি মাৰি আছে নেকি? আপোনালোকে বাৰে বাৰে কৈ আছোঁ যে বন্ধু কৰি কমেণ্ট কৰিব, আপোনালোকে বন্ধুও পাব, এংগেজমেণ্টো পাব আৰু ফলোৱাৰ্ছো আপোনালোকে বেছিকৈ পাব। গতিকে কমেণ্টটো কৰিবলৈ আপোনালোকৰ সমস্যা ক'ত মই বুজি পোৱা নাই। আপোনালোকক আগুৱাই লৈ যোৱাৰ চিন্তা কৰাটো ভুল হ'ল নেকি? আপোনালোকক আগুৱাই লৈ যোৱাৰ চিন্তাধাৰাটো ভুল হ'ল যদি কওক, মই লাইভ অনুষ্ঠানটো সামৰি দিওঁ। আপোনালোকে কমেণ্টো কৰিব নালাগে, বন্ধু কৰিব নালাগে, হ'ব?
মনিকা ৰায় নাম মেনশ্যন কৰিব, বুবুমণি দাস নাম মেনশ্যন কৰিবা দেই। এজ এ ষ্টাৰ চেণ্টাৰ মই আপোনালোকক জল্দি জল্দি বহাই দিম, লাইভ অনুষ্ঠানটো সামৰি দিম, ঠিক আছে। বাকী চব বেকাৰ নেকি মোৰ তেনেকুৱা লাগি আছে, ঠিক আছে। মাত্ৰ 20টা ৱাটছিঙত মাত্ৰ 6জন 7জন মানুহে বন্ধু কৰিছে, 6জন 7জন মানুহে কমেণ্ট কৰিছে। বাকীবোৰে কি কৰিছে, ঘোঁৰাৰ ঘাঁহ কাটি আছে নে কি বুজি পোৱা নাই মই। আপোনালোকে বন্ধু কৰি কমেণ্ট কৰিলেহে আপোনালোকে বন্ধুত্ব ঘূৰাই পাব, নেট ফলোৱাৰ্ছ ঘূৰাই পাব। এনেই আৰু বন্ধু কৰি থাকিলে কোনোবাই গম পাব নেকি আপুনি বন্ধুৱে কৰিছে নে কিয়ে কৰিছে। আজিকালি ৰাতিও টাইম নাপাওঁ। একো নাই ব্ৰাদাৰ, নিজৰ কৰ্মতকৈ ডাঙৰ বস্তু একো হ'ব নোৱাৰে, ঠিক আছে। মৰম দি আছোঁ, নোযোৱা হৈ গ'ল কিয় বাৰু নাজানো নহয়, মৰম কিয় নোযোৱা হৈছে। মৰম এইমাত্ৰ দেখোন বুবুমণি দাসে দিছে দেখোন। নাম মেনশ্যন কৰা হোৱা নাই নেকি? হৈছে। আপোনালোকে যদি নাম মেনশ্যন কৰা নোহোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে কি কৰিব, লাইভ অনুষ্ঠানটোৰ পৰা এবাৰ ওলাই যাব, ওলাই গৈ আকৌ লাইভ অনুষ্ঠানত সোমাব, নিশ্চয় আপোনালোকে সেই নামটো ভালকৈ মেনশ্যন কৰা পাব, ঠিক আছে। সকলোৱে জল্দি জল্দি যুক্ত হৈ যাওক। মনিকা ৰায় বাইদেউ এজ এ ষ্টাৰ চেণ্টাৰ সকলোৱে বন্ধু কৰিব, লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব, ঠিক আছে। পিংকি বৰা আপুনি অকণমান পিছত 5 মিনিট পিছত নাম মেনশ্যন কৰিব, ঠিক আছে। অ'কে, থেংক ইউ গিয়াছুদ্দিন ব্ৰাদাৰ। মোৰ আইডিটো পাৰিলে চাই দিবচোন দাদা, বহুত কিবা কিবি হৈ আছে। কি হৈছে জনাব, মোক মেছেজ কৰি জনাই থৈ দিব, মই যিমান পাৰোঁ সোনকালে চাই দিম, ঠিক আছে। কি হৈছে জনাব, মই যিমান পাৰোঁ সোনকালে চাই দিম। সকলোৱে বন্ধু কৰক, লাষ্ট পোষ্টক সকলোৱে কমেণ্ট দান কৰক। মনিকা ৰায়, ঠিক আছে। মনিকা ৰায় সকলোৱে বন্ধু কৰিব, লাষ্ট পোষ্টক সকলোৱে কমেণ্ট দান কৰিব। এভৰি ওৱান বিগ ষ্টাৰ চেণ্টাৰ হয়, আপোনালোকে দেখা পাইছে আৰু টপ লিষ্টত আছে এতিয়া। সকলোৱে বন্ধু কৰিব আৰু তেখেতৰ লাষ্ট পোষ্টক সকলোৱে কমেণ্ট দান কৰিব, ঠিক আছে। বন্ধু কৰিব আৰু কমেণ্ট দান কৰিব। ইউনিটি অসম ব্ৰেণ্ড জিন্দাবাদ। ফুল আহি আছে, নিউ অসমীয়া ব্ৰাদাৰ ফুল আহি আছে, থেংক ইউ ছ' মাছ। নিজৰ আছে এতিয়া, থেংক ইউ ছ' মাছ। বিভা কলিতা ক'ত আছা বিভা বাইদেউক ইমান মাতি আছা যে কিবা কামত ব্যস্ত আছে চাগে, মানুহজনীক অকণমান ৰেষ্ট কৰিব দিয়াচোন। সকলোৱে জল্দি জল্দি যুক্ত হৈ যাওক। মনিকা ৰায় বন্ধু কৰিব, লাষ্ট পোষ্টক সকলোৱে কমেণ্ট দান কৰিব দেই। বন্ধু আৰু কমেণ্ট দান কৰক জটপট, বন্ধু আৰু কমেণ্ট দান কৰিব জটপট। এভৰি পাৰ্চন সকলোৱে বন্ধু কৰিব আৰু লাষ্ট পোষ্টত কমেণ্ট দান কৰিব। মনিকা ৰায় এভৰি ছিংগল পাৰ্চন সকলোৱে মনিকা ৰায়ৰ লগত বন্ধু কৰিব, লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব। প্ৰাঞ্জল দাস থেংক ইউ ছ' মাছ, নেক্সট টাইম নাম মেনশ্যন কৰিব, ঠিক আছে। জোনালী ভূঞা বাইদেউ অসমীয়া ল'ৰা এগেইন আহিছে, থেংক ইউ ছ' মাছ। সকলোকে বহুত বহুত ধন্যবাদ, লটছ অফ লাভ। সকলোৱে ৱাটছিং আপ কৰিব। ইমানখিনি ষ্টাৰ চেণ্টাৰ আছে, ইমানখিনি ষ্টাৰ চেণ্টাৰ আহিছে, গতিকে আপোনালোকে যদি ৱাটছিংটো আপ নকৰে কেনেকৈ হ'ব, বেয়া কথা হ'ব নহয়। সকলোৱে ৱাটছিংটো আপ কৰিব। মনিকা ৰায়ৰ লগত সকলোৱে বন্ধু কৰিব, লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব। অসমীয়া ল'ৰা আজি ৰখোৱা টান আছে, অসমীয়া ল'ৰাই আজি নন ষ্টপ বিহু বুলি ৰকেট উৰাই আছে। থেংক ইউ ছ' মাছ ব্ৰাদাৰ, লটছ অফ লাভ। সকলোৱে জল্দি জল্দি যাওক, মনিকা ৰায় বাইদেউৰ লগত বন্ধু কৰক আৰু তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব, ঠিক আছে। ইউনিটি অসম ব্ৰেণ্ডৰ লগত যিসকলে যুক্ত হৈছে তেওঁলোকক মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে নিজৰ প্ৰমিছখিনি ৰাখিব, নিজৰ ৱৰ্ডবিলাক ৰাখিব আৰু নিজৰ কৰ্মবিলাক সুন্দৰকৈ কৰি যাব। আপোনালোকে অতি সোনকালে উচ্চ শিখৰত আপোনালোকে যাব পাৰিব, ঠিক আছে। ইউনিটি অসমৰ লগত যিসকল বন্ধু বান্ধৱী যুক্ত হৈছে তেওঁলোকক বাৰে বাৰে কৈ আছোঁ, আপোনালোকে নিস্বাৰ্থ ভাল পোৱা, নিস্বাৰ্থ সম্পৰ্কবিলাক, নিস্বাৰ্থ ৰেকিব অসম আৰু ইউনিটি অসম জিন্দাবাদ। থেংক ইউ ছ' মাছ। কমেণ্ট গৈছে নে নাইও গম পোৱা নাই, আহি আছে মই ধৰি থৈ দিছোঁ, ঠিক আছে। সকলোৱে জোনালী ভূঞা বাইদেউৰ লগত বন্ধু কৰিব, লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব। ৰেকিব অসম ফেমিলি জটপট, অ'কে জটপট। মই অলপ ৰেষ্ট লৈছিলোঁ, বাট টোপনি গুচি গৈছিল। বাইদেউ ঠিকে আছে বিভা বা ঠিকে আছে, মই সেইকাৰণে ইহঁতক মাতিব মানা কৰি আছোঁ, ইহঁতে ধাম ধুম মেনশ্যন কৰি আছে। অ'কে জোনালী ভূঞা বাইদেউ ছাবস্ক্ৰাইবাৰ প্লাছ ষ্টাৰ চেণ্টাৰ হয়, ঠিক আছে। জোনালী ভূঞা বাইদেউ 11কে ফাইনেলি আনলক হৈ গৈছে, ঠিক আছে। গতিকে সকলোৱে জোনালী ভূঞা বাইদেউৰ লগত বন্ধু কৰিব। তেখেতৰ যিটো লাষ্ট পোষ্ট আছে সেই পোষ্টটো সুন্দৰ কৰি থৈ আহিব। এভৰি পাৰ্চন সকলোৱে বেছিকৈ সুন্দৰ কৰি তুলিব, সেই পোষ্টটো সুন্দৰকৈ কমেণ্ট দান কৰিব। ইয়াতে থকা প্ৰত্যেকজন ব্যক্তিৰে কমেণ্ট পাব লাগিব মই। প্ৰত্যেকজন ব্যক্তিয়ে যাতে সুন্দৰকৈ কমেণ্ট দান কৰে, প্ৰত্যেকজন ব্যক্তিয়ে যাতে বন্ধু কৰে, ঠিক আছে। যেতিয়া আপোনালোকে আসনত বহিব আপোনালোককো সকলোৱে বন্ধু কৰিব আৰু সকলোৱে লাষ্ট পোষ্টত কমেণ্ট দান কৰিব, ঠিক আছে। থেংক ইউ ছ' মাছ গিয়াছুদ্দিন ব্ৰাদাৰ, থেংক ইউ ছ' মাছ। অ'কে শ্বেয়াৰ কৰি সোমাই আহিছোঁ দেই দাদা, থেংক ইউ। নীলাক্ষী ডেকা বহুত বহুত ধন্যবাদ। সকলোৱে জোনালী বাইদেউৰ লগত বন্ধু কৰক, তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব হা। মই প্ৰমিছ দিব পৰা নাই, সময় পোৱা নাই দেই ৰ'বা। একো নাই আপোনালোকে যিসকলে সময় পাইছে, মই আহিলোঁ লাহেকৈ বুলি
বিভা বাইদেউ 50 ৰকেট মাৰি লাইভ অনুষ্ঠানটো আৰু জাকত জিলিকা কৰি তুলিছে থেংক ইউ ছ' মাছ সকলোৱে জল্দি জল্দি যাওক বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰক সকলোকে আসন দি আছোঁ নাম ধৰি থোৱা আছে আপোনালোকে চিন্তা কৰিব নালাগে সকলোৱে আসন পাব সকলোৱে বন্ধু পাব সকলোৱে কমেণ্টছ পাব অকণমান ৱাটছিঙত গুৰুত্ব দিয়ক যিমান পাৰে এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি নন ষ্টাৰ চেণ্ডাৰ সকলক কৈছোঁ আপোনালোকে গ্ৰুপ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক আৰু ষ্টাৰ চেণ্ডাৰখিনিয়ে তেওঁলোকৰ নিজৰ পকেটৰ ধন খৰচ কৰি আপোনালোকক মৰম দিয়ে ৰেকিব অসমৰ লাইভত মৰম দিয়ে গতিকে তেওঁলোকে ৱাটছিংটো ষ্টাৰৰ দ্বাৰাই বঢ়াব চেষ্টা কৰে বাকী যিমানখিনি নন ষ্টাৰ চেণ্ডাৰ আছে তেওঁলোকে যিমান পাৰে 10টা 20টা গ্ৰুপ শ্বেয়াৰ কৰি 10টা 20টা এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰি লাইভ অনুষ্ঠানৰ ৱাটছিংটো বঢ়াবৰ কাৰণে চেষ্টা কৰিব লাগে নহয় জানো গতিকে সকলোৱে অলপ অলপ চেষ্টা কৰক যিমানে ৱাটছিং বাঢ়িব সিমানে আপোনালোকে নতুন নতুন বন্ধু যিমানে গ্ৰুপ শ্বেয়াৰ কৰিব সিমানে নতুন নতুন বন্ধু পাবলৈ সক্ষম হ'ব গতিকে এইখিনি কৰিবলৈতো আপোনালোকে চাগে কুণ্ঠাবোধ নকৰে মই জানো গতিকে আপোনালোকে সকলোৱে যিমান পাৰে বেছি বেছিকৈ গ্ৰুপ শ্বেয়াৰ কৰি আপোনালোকে বেছি বেছি এক্টিভ বন্ধু বান্ধৱী মেনশ্যন কৰিব নিজৰ আছে এতিয়া এগেইন 10 ৰকেট মাৰিছে থেংক ইউ ছ' মাছ বা থেংক ইউ ছ' মাছ অ'কে সকলোৱে জল্দি জল্দি যুক্ত হৈ যাওক লাষ্ট পোষ্টত সকলোৱে কমেণ্ট কৰিব বুবুমণি দাস এজন বিগ ষ্টাৰ চেণ্টাৰ হয় লগতে মোৰ ছাবস্ক্ৰাইবাৰ হয় বহুত দিন তেখেতে ব্যস্ত আছে নিজৰা ৰাভা বাইদেউ নাম লৈ আছোঁ মই বহুত বহুত ধন্যবাদ আপুনি ভালে আছেনে কিবা হস্পিটেলত যোৱা বুলি কৈছিলে সমস্যা সমাধান হ'লনে জনাব ঠিক আছে পিংকি বৰা বাইদেউ আপুনি নামটো মেনশ্যন কৰিব প্ৰাঞ্জল দাদাৰ নামটো মেনশ্যন কৰিব ঠিক আছে বুবুমণি দাসৰ লগত সকলোৱে বন্ধু কৰিব ছুপাৰ ডুপাৰ ৰকেট চেণ্টাৰ দাদা মোক ইনভাইট দিবচোন অ'কে নীলাক্ষী ডেকা নিশ্চয় দি দিম মই নিশ্চয় দি দিম ঠিক আছে মই 1K ইনভাইট কৰি দি দিম অ'কে সকলোৱে আপোনালোকে ইনভাইটৰ কাৰণে মোক সুধিব নালাগে ইনভাইট আপোনালোকে যেতিয়া বিচাৰে তেতিয়া পাব টেনশ্যন ল'ব নালাগে ঠিক আছে আপোনালোকক যিসকলক ইনভাইট লাগে তেওঁলোকে যেতিয়া বিচাৰে তেতিয়া ইনভাইট পাই যাব মই কোনো ধৰণৰ স্বাৰ্থ ৰাখি আপোনালোকক ইনভাইট নিদিওঁ ঠিক আছে আৰু যদি ভাবে আজি আপোনালোকে মোক 1K ইনভাইট দিব ময়ো আপোনালোকক 1K ইনভাইট দিম তেনেহ'লে ইট উইল বি ছ' বেটাৰ ফৰ আছ অ'কে আপোনালোকে 1K ইনভাইট কৰি দিব ময়ো আপোনালোকক 1K ইনভাইট কৰি দিম ঠিক আছে আপোনালোকে যদি বিচাৰে তেনেহ'লে আপোনালোকে আজি মোক 1K ইনভাইট কৰি দিয়ক ময়ো আপোনালোকক 1K ইনভাইট কৰি দিম কেনে হ'ব আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে মই আজি মোৰ এইটো আইডিৰ পৰা আপোনালোকক 1K ইনভাইট কৰি দিম যদি আপোনালোকে মোক 1K ইনভাইট কৰি দিয়ে ঠিক আছে সকলোৱে বুবুমণি দাসৰ লগত বন্ধু কৰক তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰি আহিব ঠিক আছে বুবুমণি দাস বন্ধু কৰক তেখেতৰ লাষ্ট পোষ্ট মে কমেণ্ট দান কৰিব ঠিক আছে এভৰি পাৰ্চন অ'কে এতিয়া বহাই দিছোঁ মই অপূৰ্ব ৰাজবংশী দা ষ্টাৰ চেণ্ডাৰ ছাবস্ক্ৰাইবাৰ বহুত ছুপাৰ এক্টিভ হয় গ্ৰুপ এডমিন হয় সকলোৱে যুক্ত হৈ যাব তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব এভৰি পাৰ্চন আজি লিডাৰ বৰ্ড কোনে লৈ আছে লিডাৰ বৰ্ড এতিয়া আমাৰ নিউ অসমীয়া ল'ৰাই লৈ আছে ৰাইট থেংক ইউ ছ' মাছ এটা ব্লগ বা এটা দি কৰি আছোঁ সেইকাৰণে বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে দুটা ID ৱাও মোক নামাতা লাইভত মাই গড ইনজামুল হুছেইন থেংক ইউ ছ' মাছ ব্ৰাদাৰ ডক্টৰৰ পৰা আহিলোঁ কাৰ কি হৈছিলে আপুনি যদি ইয়াতে জনাব পাৰে জনাব আৰু যদি মানে পাৰ্চনেলি জনাব ঠিক আছে এতিয়া ঠিক আছেনে ভাল হৈছেনে এতিয়া জনাব অপূৰ্ব ৰাজবংশী সকলোৱে বন্ধু কৰিব লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব প্ৰাঞ্জল দাস মই ধৰি থৈ দিছোঁ নাম মেনশ্যন আৰু নেক্সট টাইম কৰিব নালাগে ঠিক আছে অপূৰ্ব ৰাজবংশী এভৰি পাৰ্চন সকলোৱে বন্ধু কৰি যাওক আৰু তেওঁৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰি যাব দেই বন্ধু কৰি যাওক আৰু কমেণ্ট দান কৰি যাওক ঠিক আছে হুঁচৰি দল আহিছিল নেকি মজা নাচি দিলা নাই তুমি সকলোৱে জল্দি জল্দি বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰক দেই এই দান লাষ্ট পোষ্ট কমেণ্ট দান থেংক ইউ নীলাক্ষী ডেকা এইখিনি নিয়ম আপোনালোকৰ কাৰণে বেছি বেটাৰ হয় মোতকৈও আপোনালোকৰ কাৰণে এইখিনি কাম বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে আপোনালোকে যদি বন্ধু কৰি কমেণ্ট কৰে আপোনালোকে বন্ধুটো ঘূৰাই পাবই আৰু যদি কমেণ্টত কোনোবাই ৰিয়েকশ্যন দিয়ে আপোনালোকে কমেণ্টৰ পৰা আপোনালোকে এংগেজমেণ্ট পাব নেট ফলোৱাৰ্ছ পাব ঠিক আছে দ্বিতীয় কথাটো হ'ল কি আপোনালোকে যদি ষ্টাৰ চেণ্ডাৰৰ ঘৰত গৈ বেছি বেছিকৈ কমেণ্ট কৰে সেই ষ্টাৰ চেণ্ডাৰসকলে আপোনালোকক ফুলৰ মৰমো দি থৈ আহিব গতিকে ক'ত লাভ হ'ব আপোনালোকে অকল বন্ধু কৰি থাকিলে লাভ হ'ব আপোনাৰ দৰে ছেম কণ্ডিশ্যন মোৰ একো কণ্ডিশ্যন নাই আই এম অ'কে সকলোৱে জল্দি জল্দি যাওক মই জীৱনত হয়তো আজি 10 বছৰ 9 বছৰ হ'ব মই ডক্টৰ দেখাই পোৱা নাই ডক্টৰ কেতিয়াও মেডিচিনে লৈ পোৱা নাই ঠিক আছে ব্ৰ প্লিজ এবাৰ এইটো ID চাবাচোন মই হোৱাটছআপ কৰি দিলোঁ কি হৈছে ID ৱাটছিংটো আপ কৰক না আপোনালোকে কি কৰি আছে ৱাটছিংটো আপ কৰক কি হৈছে IDটো মোক আকৌ পঠাবাচোন কি হৈছে ID মোৰ হোৱাটছআপ খোলা আছে কি হৈছে ID মোক কোৱা অপূৰ্ব ৰাজবংশী সকলোৱে বন্ধু কৰক আৰু তেখেতৰ যিটো লাষ্ট পোষ্ট আছে মাই গড গুড নাইট পোষ্টটো খাতৰা পোষ্ট দিছোঁ সকলোৱে লাষ্ট পোষ্টত কমেণ্ট দান কৰক 17টা কমেণ্ট হৈছে 20টা কমেণ্ট দান কৰি দিয়ক সকলোৱে যাওক জল্দি জল্দি যাওক বন্ধু কৰক আৰু কমেণ্ট দান কৰক ঝটপট
বন্ধু কৰক আৰু কমেণ্ট দান কৰক ঠিক আছে বন্ধু কৰক আৰু কমেণ্ট দান কৰক ইনজামুল হুছেইন পেজটো ফ'ল' কৰি লাইভ অনুষ্ঠান শ্বেয়াৰ কৰি আহিব ঠিক আছে সকলোৱে বন্ধু কৰক আৰু লাষ্ট পোষ্টত কমেণ্ট দান কৰক এভৰিৱান 20 কমেণ্ট দান কৰক ঝটপট 20 কমেণ্ট দান কৰক ঝটপট এভৰিৱান সকলোকে কৈছোঁ বন্ধু কৰি লাষ্ট পোষ্টত কমেণ্ট দান কৰিব 20+ কমেণ্ট দান কৰিব 20+ এভৰিৱান 20+ কমেণ্ট দান কৰিব এভৰিৱান অ'কে অসমীয়া ল'ৰাই লিডাৰ বোৰ্ড লৈছে ছেকেণ্ড লিডাৰ বোৰ্ড লৈছে মনিকা ৰায় থাৰ্ড লৈছে বিভা বাইদেউ ফ'ৰ্থ লৈছে নিজৰা চেতিয়া ফিফ্থ লৈছে আমাৰ বুবুমণি দাস থেংক ইউ ছ' মাছ নীলাক্ষী ডেকা নাম মেনশ্যন কৰিবা নীলাক্ষী ডেকা বিভা বাইদেউৰ নাম মেনশ্যন কৰিব দেই নীলাক্ষী ডেকা বিভা বাইদেউৰ নাম মেনশ্যন কৰিব ষ্টাৰ অপশ্যন নাই অহা এইটো লগ ইন কৰিম মই অলপ পিছত ঠিক আছে লগ ইন কৰি চাম এতিয়া এনেকৈ গম পোৱা নাযাব নহয় আপোনাৰ ষ্টাৰ অপশ্যন আপুনি দিব পৰা নাই নে আপোনাক দিব পৰা নাই বিভা বাইদেউ এগেইন 100 ৰকেট থেংক ইউ ছ' মাছ এগেইন 100 ৰকেট মাৰি লাইভ অনুষ্ঠানটো আকৌ জাকত জিলিকা কৰি তুলিছে বিভা বাইদেউৰ ওপৰত যাব কাকো নিদিয়ে বাৰু সেইটো বিভা বাইদেউৰ আগৰ পৰাই স্বভাৱ সেইটো মই যিমান ক'লেও নহ'ব আপোনালোকে যিমান ক'লেও নহ'ব ঠিক আছে সকলোৱে জলদি জলদি যুক্ত হৈ যাওক লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব প্ৰাঞ্জল দাস অ'কে প্ৰাঞ্জল দাস সকলোৱে বন্ধু কৰিব লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব অ'কে নিউ অসমীয়া লাইভ অনুষ্ঠানটো সামৰি মই চাই দিছোঁ ষ্টাৰ অপশ্যনটো নাই অহা কিয় বা অ'কে মেনশ্যন দিব পাৰিম নেকি দি দিয়ক যদি আপুনি ইমান জল্দি বহিব বিচাৰিছে ইমান কম ৱাটছিঙত বহিব বিচাৰিছে দি দিয়ক কোনো কথা নাই লীনা শৰ্মা হেল্ল' আজি ভাত খাই আজৰি হৈ আহিছোঁ অ'কে থেংক ইউ ছ' মাছ গাঁৱলীয়া ল'ৰা থেংক ইউ ছ' মাছ পংকজ নাম মেনশ্যন হোৱা নাই হৈছে পংকজৰ নাম মেনশ্যন হোৱা নাই নেকি 1 ছেকেণ্ড লেট মি চেক ইট অ'কে প্ৰাঞ্জলৰ নাম মেনশ্যন কৰাত হোৱা নাই ব্ৰাদাৰ @ দি নাম মেনশ্যন কৰা এগেইন কোনোবা এজনে বেলেগে নাম মেনশ্যন কৰা আপোনাৰ অ'কে কোনোবা এজন বেলেগে নাম মেনশ্যন কৰক ঠিক আছে কোনোবা এজন ছাবস্ক্ৰাইবাৰে নাম মেনশ্যন কৰক নহ'লে ষ্টাৰ চেণ্ডাৰে নাম মেনশ্যন কৰক বিভা বাইদেউৰ নাম মেনশ্যন কৰক প্ৰাঞ্জল ব্ৰাদাৰৰ নাম মেনশ্যন কৰাত হোৱা নাই নাম তেনেকৈ মেনশ্যন নকৰে @ দিয়াৰ পিছত নিজৰ দুটা লেটাৰ দিব চেষ্টা কৰিব তাৰপিছত আপোনালোকে নামটো নিজে নিজে লিষ্টত আহিব সেই লিষ্টৰ নাম মতে আপোনালোকে ক্লিক কৰিব ঠিক আছে আৰু আপোনালোকক এইখিনিত এটা বিশেষ ঘোষণা যিসকল বন্ধু বান্ধৱী আজি এসপ্তাহ ধৰি ৰেকিব অসমক ফোন নাম্বাৰ মেছেজ স্ক্ৰীনশ্বট দি থৈ দিছে তেওঁলোকক মই সকলোকে কমেণ্ট কৰিব পৰা নাই তেওঁলোকক সকলোকে মই ৰিপ্লাই কৰিব পৰা নাই তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী আজি প্ৰায় 10ৰ পৰা 20জন ব্যক্তিক মই কণ্টেক্ট কৰিছোঁ প্ৰায় 10ৰ পৰা 20জন ব্যক্তিৰ লগত মই কথা পাতিছোঁ তেওঁলোকৰ সমস্যাবিলাকৰ বিষয়ে বাকী সকলোকে মই কণ্টেক্ট কৰিব পৰা নাই আৰু এইটো সপ্তাহৰ ভিতৰত সকলোকে কণ্টেক্ট কৰিম ঠিক আছে যিসকল বন্ধু বান্ধৱীয়ে আপোনালোকে এতিয়া মোৰ লগত যুক্ত হৈ আছে বা আপোনালোকৰ সমস্যাবিলাক মোক দেখাইছে বা কৈছে স্ক্ৰীনশ্বট দিছে বা আপোনালোকে নাম্বাৰবিলাক দি থৈ দিছে আপোনালোকক মই নিজে ৰিপ্লাই কৰিবও পৰা নাই আৰু আপোনালোকক মই কি হয় আপোনালোকক মই 100% সময় দিব পৰা নাই তাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী ঠিক আছে কম দিনৰ ভিতৰত আপোনালোকক মই কণ্টেক্ট কৰিম যুক্ত হ'ম আপোনালোকৰ লগত আপোনালোকৰ সমস্যাবিলাকৰ বুজ ল'ম আৰু লগতে আপোনালোকৰ সমস্যাৰ সমাধান দিব চেষ্টা কৰিম অ'কে থেংক ইউ ছ' মাছ সকলোকে ইমানখিনি আপোনালোকে মৰম আশীৰ্বাদ ভাল পোৱা দিয়াৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ এতিয়া বহাই দিছোঁ বিভা বাইদেউ যাৰ নামে পৰিচয় ঠিক আছে বিভা বাইদেউ বিগ ষ্টাৰ চেণ্ডাৰ নহয় দ্য টপ ষ্টাৰ চেণ্ডাৰ এভৰিৱান এভৰি ডে এভৰি ছেকেণ্ড আনকি তেখেতে মোৰ চেলিব্ৰেশ্যন লাইভতো এজ এ টপ ষ্টাৰ চেণ্ডাৰ হিচাপত ৰেকিব অসম ফেমিলি জিন শ্বেয়াৰ কৰি সোমাই আহিলোঁ জিন শ্বেয়াৰটো দেখুওৱা নাই সেইকাৰণে দেখুওৱা নাই শ্বেয়াৰটো ঠিক আছে সকলোৱে জলদি যুক্ত কেনেকৈ কৰিম জনাবচোন দাদা আপোনালোকক যদি এতিয়াও মই সদায় নাম মেনশ্যন কৰিব শিকাই থাকিব লাগে মই ফেচবুক কৰে বাদ দি দিম ঠিক আছে যদি আপোনালোকক মই সদায় নাম মেনশ্যন কৰাই শিকাই থাকিব লাগে মই ফেচবুক কৰে বাদ দিম বিভা বাইদেউক মই এটা ইউনিক আইডিৰ পৰা আজি 1K এটা ইনভাইট কৰি দিছোঁ যিটো আইডিৰ পৰা মই বহুত কম ইনভাইট দিয়া যায় এইটো আইডিৰ পৰা মই 1K ইনভাইট কৰি দিছোঁ সকলোৱে বিভা বাইদেউৰ লগত বন্ধু কৰিব আৰু তেখেতৰ যিটো লাষ্ট পোষ্ট আছে সকলোৱে ঘূৰাই কমেণ্ট দান কৰি আহিব আৰু ইউনিটি অসমৰ যিটো ব্ৰেণ্ডৰ আপোনালোকে যিসকল মেম্বাৰ আছে তেওঁলোকে নিজৰ দায়িত্বসমূহ নিজৰ প্ৰমিছবিলাক পালন কৰিব ঠিক আছে বিভা বাইদেউৰ লগত সকলোৱে যুক্ত হৈ যাওক সকলোৱে যুক্ত হৈ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰি আহক ৱাটছিংটো অলপ আপ কৰিব যিমান পাৰে ৱাটছিংটো অলপ আপ কৰিব দেই সকলোকে কৈছোঁ সকলোৱে ৱাটছিংটো আপ কৰিব ঝটপট এভৰিৱান সকলোৱে ঝটপট ৱাটছিংটো আপ কৰিব সকলোৱে বন্ধু কৰি লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব দেই বিভা বাইদেউৰ লগত সকলোৱে বন্ধু কৰিব আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব ঝটপট
বিভা বাইদেউ কি বনাই আছে চিকেন বনাই আছে দেখোন বিভা বাইদেউ চিকেন বনাই আছে সকলোৱে খাই আহক আৰু জলদি জলদি কমেণ্ট দান কৰি আহক ঠিক আছে বিভা বাইদেউ চিকেন বনাই আছে সকলোৱে খাই আহক আৰু এটা এটা কমেণ্ট কৰি আহক আপোনালোকে গম পাইছে দ্য টপ ষ্টাৰ চেণ্ডাৰ হয় ঠিক আছে দ্য টপ ৰেংকিং ষ্টাৰ চেণ্ডাৰ হয় ষ্টাৰ কুইন হয় সকলোৱে বন্ধু কৰিব তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব অ'কে ইউনিটি অসম জিন্দাবাদ 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 সকলোৱে নাৰা লগাই দিয়ক অহাবাৰ ইলেকশ্যন খেলিম ঠিক আছে ইউনিটি অসম জিন্দাবাদ থেংক ইউ ছ' মাছ অ'কে যিসকল বন্ধু বান্ধৱে ইউনিটি অসমৰ ব্ৰেণ্ডৰ লগত যুক্ত হ'ব বিচাৰে তেওঁলোকে মোৰ ইনবক্সত বিভা বাইদেউৰ ইনবক্সত তৃপ্তি নিজৰ আছে এতিয়া আপোনালোকে ইনবক্সত নাম্বাৰবিলাক দি দিব পাৰে অ'কে শ্বেয়াৰ ডান বুলি কৈছে অসংখ্য অসংখ্য ধন্যবাদ সকলোৱে বিভা বাইদেউৰ লগত বন্ধু কৰিব লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰি আহক ৰেকিব অসম ফেমিলি এভৰি পাৰ্চন অ'কে নিউ অসমীয়া মই আপোনাৰ লাইভ অনুষ্ঠানটো কাটাৰ পিছত আপোনাক ফোন কৰি আপোনাৰ আইডিটো মই 100% কনফাৰ্ম ঠিক কৰি দিম ঠিক আছে আৰু যিসকল মহিলাৰ আপোনালোকে ৰাতি আপোনালোকৰ ফোন কৰিবলৈ বা প্ৰব্লেমবিলাক শ্বেয়াৰ কৰিবলৈ বা আপোনালোকে স্ক্ৰীন শ্বেয়াৰ কৰিবলৈ হওক বা ভিডিঅ' কল কৰিবলৈ হওক যিসকলৰ অসুবিধা নাই তেওঁলোকে মোক মেছেজ কৰিব আজি ঠিক আছে কাৰণ মই বহুত লেট নাইটলৈকে কাম কৰোঁ দিনত সময় নাপাওঁ যিহেতু ৰাতিয়ে কাম কৰা যায় গতিকে আপোনালোকে মোক ৰাতি বেছি কমফৰ্টেবলি কথা পাতিব পাৰিব প্ৰব্লেমবিলাক বুজাব পাৰিব আৰু এতিয়া অনলি লাইভতহে কমেণ্ট কৰিম চাগে একো নাই ঠিক আছে নিজৰ সুবিধা মতে কাম কৰি যোৱা নীলাক্ষী ডেকা 818 হৈ আছে সকলোৱে বন্ধু কৰিব আৰু সকলোৱে লাষ্ট পোষ্টত কমেণ্ট কৰিব ঠিক আছে আধৰুৱা বাটৰ পথিক মই থেংক ইউ ছ' মাছ ব্ৰাদাৰ সকলোৱে জলদি জলদি যাওক বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব দেই ৱাটছিংটো অলপ আপ কৰিব নীলাক্ষী ডেকা যিহেতু ষ্টাৰৰ অপশ্যনটো নাই নীলাক্ষী ডেকা 1K ইনভাইট বিচাৰিছে তেখেতক মই 1K ইনভাইট কৰি দি আছোঁ ঠিক আছে নীলাক্ষী ডেকা 1K ইনভাইট কৰি দি আছোঁ আপোনালোকে সকলোৱে বন্ধু কৰিব আৰু তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব ঠিক আছে বন্ধু কৰক আৰু লাষ্ট পোষ্টত কমেণ্ট দান কৰক এভৰি পাৰ্চন সকলোৱে বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব অ'কে নীলাক্ষী ডেকা 1K ইনভাইট দান কৰি দিছোঁ ঠিক আছে প্ৰাঞ্জল দাস প্লিজ মেনশ্যন কৰিব শিকক আপুনি @ নামটো মেনশ্যন কৰক মই আপোনাক আসনত বহাই দি আছোঁ ঠিক আছে প্ৰাঞ্জল দাস দাদা আপুনি @ মেনশ্যন কৰি দিয়ক আপোনাক মই আসনত বহাই দি আছোঁ এবাৰ বহালোঁ আপোনাৰ নামটো মেনশ্যন হোৱা নাছিলে ঠিক আছে নীলাক্ষী ডেকাৰ লগত সকলোৱে বন্ধু কৰক তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব ঠিক আছে যিটো লাষ্ট পোষ্ট আছে গুড নাইট পোষ্টত সকলোৱে কমেণ্ট দান কৰি আহিব নীলাক্ষী ডেকা অ'কে ঠিক আছে সকলোৱে বন্ধু কৰিব আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব ঠিক আছে নীলাক্ষী ত্ৰিদীপকে হওক তুমিহে হওক স্ক্ৰীনশ্বটকেইটা মোক দি থৈ দিবা ঠিক আছে সকলোৱে জটপট যাওক বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব ঠিক আছে বন্ধু কৰিব লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব নিয়ামত্ৰিক্স ব্ৰাদাৰ আছে যদি নাম মেনশ্যন কৰিব নিয়ামত্ৰিক্স গিয়াছুদ্দিন ব্ৰাদাৰ নাম মেনশ্যন কৰিব দেই নীলাক্ষী ডেকা আপুনি মোক এটা কাম কৰিব ত্ৰিদীপকে হওক আপুনি হওক মোক স্ক্ৰীনশ্বটকেইটা দি থৈ দিব সমস্যাটো কি আছিলে মই নহ'লে আকৌ পাহৰি যাম ঠিক আছে সকলোৱে যাওক জটপট যাওক বন্ধু কৰি লাষ্ট পোষ্টত কমেণ্ট দান কৰি হওক 818 আছিলে ন 818 আছিলে কিমান হৈছে মই চাব বিচাৰিছোঁ ইয়াতে থকা প্ৰত্যেকজন বন্ধু বান্ধৱীয়ে বন্ধু কৰাটো মই বিচাৰোঁ সকলোৱে বন্ধু কৰক আৰু তেখেতৰ লাষ্ট পোষ্টত কমেণ্ট দান কৰক ঠিক আছে সকলোৱে দাদা কাইলৈ চাই দিবা মই মনত পেলাই দিম আজি জাষ্ট কথাটো কৈছোঁ তোমাৰ গা বেয়া ইমান কষ্টকৈ লাইভ আহি ইমান সহায় কৰিছা অলপ ৰেষ্ট লোৱা নাই একো নাই মই ৰাতিয়ে কাম কৰোঁ ঠিক আছে মোৰ ৰেষ্ট মই যেতিয়া যেনেকৈ ল'ব লাগে মই লওঁ আপোনালোকে সেইটোক লৈ চিন্তা কৰিব নালাগে আৰু মই অলৱেজ হেল্ডি থাকিব চেষ্টা কৰোঁ মোৰ খানা পিনাবিলাকৰ ডায়েট প্লেনবিলাক অকণমান বেলেগ হয় গতিকে সদায় হেল্ডি থাকিব চেষ্টা কৰোঁ আপোনালোকে দুৱা আশীৰ্বাদ কৰিব যাতে ভালে থাকিব পাৰোঁ ঠিক আছে 818821 মই বুজি পোৱা নাই মাত্ৰ 3জনে বন্ধু কৰিছে যে গোটেই ৰাতি বহাই ৰাখিম এভৰি পাৰ্চন বন্ধু কৰিব লাগিব এভৰিৱান মাত্ৰ 3জনে বন্ধু কৰিছে এভৰিৱান বন্ধু কৰক ইয়াতে ফাংফুং নচলিব এইটো লাইভ অনুষ্ঠান চলি আছে ইয়াতে লুকা ভাকু খেলা চলি থকা নাই যিমান আছে সকলোৱে বন্ধু কৰিব লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব ঠিক আছে নীলাক্ষী ডেকা সকলোকে বন্ধু ঘূৰাই দিবা ঠিক আছে সকলোৱে বন্ধু কৰক আৰু লাষ্ট পোষ্টত কমেণ্ট দান কৰক ইয়াতে ফাংফুং নচলিব এইটো লাইভ অনুষ্ঠান চলি আছে ইয়াত লুকা ভাকু চলি থকা নাই যিমানজন আছে সকলোৱে বন্ধু কৰিব লাষ্ট পোষ্টত কমেণ্ট কৰিব নহ'লে আজি ৰাতিটো আসন মই নুঠাওঁ এইটোতে বহি থাকিব এইটোৱে লাষ্ট ঠিক আছে যিমানজন আছে সকলোৱে বন্ধু কৰক আৰু লাষ্ট পোষ্টত কমেণ্ট কৰক একদম চিম্পল কথা যিমান কেইজন আছে সকলোৱে বন্ধু কৰিব লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব ঠিক আছে সকলোৱে বন্ধু কৰিব আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব ঠিক আছে বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰক আদাৰৱাইজ আসনৰ পৰা উঠোৱা নহ'ব কোনো বেয়া নাপাব ঠিক আছে এনেকৈ থাকক বন্ধু কৰক আৰু কমেণ্ট দান কৰক এভৰিৱান 818 আছে মাত্ৰ 3জনে বন্ধু কৰিছে হোৱাট ইজ দিছ
1 2 3 4 5 জনে বন্ধু কৰিছে আৰু যাওক ইয়াতে কিমান জন ওয়াচিং আছে 20 প্লাস ওয়াচিং আছে ঠিক আছে ইয়াতে 20 প্লাস ওয়াচিং আছে আপোনালোকে ওয়াচিং তো আপ ডাউন দেখা পাই আছে ভাবিছে চাগে ওয়াচিং নাই আপোনালোকে তেনেকে ভাবি থকা নাই আপোনালোকে বন্ধু কৰি কমেন্ট কৰিলেহে আপোনালোকে আসন পাব নহলে ইয়াতে ফাংফুং কৰি আসন নাপায় ঠিক আছে মই বহুত সিধা মানুহ একদম সিম্পল মানুহ বন্ধু কৰিলে বন্ধু পাব কমেন্ট কৰিলে কমেন্ট পাব ভাল লাগিলে লাইভত থাকিব বেয়া লাগিলে গুচি যাব ঠিক আছে ইয়াত নাটক নাই ভাইটি আজি মোৰ ভাত বনোৱা পাল আছিল সকলোকে ভাত বনাই খুৱাই থৈ আহিছো থ্যাংক ইউ সো মাচ মোৰ আজি নাক মুছা পাল ঠিক আছে মোৰ আজি নাক মুছা পাল আপোনালোকৰ ভাত বনোৱা পাল ঠিক আছে সকলে জটপট যাওক বন্ধু কৰক আৰু লাষ্ট পুস্তক সকলে কমেন্ট দান কৰক এনেকুৱা সিস্টেমত নহব ঠিক আছে বন্ধু কৰিলে বন্ধু পাব কমেন্ট কৰিলে কমেন্ট পাব আৰু যদি আপোনালোকে বেছিকে লাইভ অনুষ্ঠানটো শেয়াৰ কৰে হয়তো মোৰ ভাল লাগিলে ফুলৰ মৰম দি দিম আজি ঠিক আছে এতিয়ালৈকে ফুলৰ মৰম মই দিম বুলি ভাবা নাছিলো কিন্তু যদি ভাল লাগি যায় হয়তো মই ফুলৰ মৰম দি দিম ঠিক আছে এভৰিৱান ওকে নীলাক্ষী ডেকা একাউণ্টত ভাইলেন্স আছে দেই নীলাক্ষী ডেকাৰ একাউণ্টত ভাইলেন্স আছে ঠিক আছে নীলাক্ষী ডেকাৰ একাউণ্টত বহুত ভাইলেন্স আছে গতিকে এইবিলাক ভাইলেন্সৰ কাৰণে তোমাৰ একাউণ্টটো বৰবাদ হৈ গৈছে বুজি পাই গৈছো মই তোমাৰ একাউণ্টটো মই ভেৰিফাই কৰা নাছিলো জাস্ট ভেৰিফাই কৰিলো এবাৰ তোমাৰ একাউণ্টটো ওপৰে চাওঁতে মই গম পাইছো তোমাৰ ইয়াতে বহুত বেছি ইস্যু আছে ঠিক আছে সকলে জটপট যুক্ত হৈ যাওক লাষ্ট পোষ্টত কমেন্ট দান কৰিব নীলাক্ষী ডেকা ওকে নীলাক্ষী ডেকা সকলে বন্ধ কৰিব লাষ্ট পোষ্টত কমেন্ট কৰিব ঠিক আছে এনে ফাংফুং কৰিলে ভাল নালাগে ঠিক আছে জমাই দিছা বুলি কৈছে ওকে থ্যাংক ইউ সো মাচ মোক বহালিনে ব্ৰো বহালো আপোনাৰ নামটো মেনশন কৰা হোৱা নাই এতিয়া কেনেকে বহাম বুলি কি কম মই আপোনাক বহাই একো লাভে হোৱা নাই মোৰ বটগাছ আৰু হুলুং গছ ওকে 1 2 3 4 5 6 7 8 জনে বন্ধু কৰিছে আৰু যাওক ফাংফুং নেহি চলেগা বন্ধু কৰিলে বন্ধু পাব ঠিক আছে কমেন্টস কৰিলে কমেন্টস পাব আৰু আপোনালোকে যিমান বেছি নাক ৰঙা হৈ গৈছে একো নাই নাক ৰঙা হৈ গ'লে কো প্ৰবলেম নাই এতিয়া আৰু নাক কোনে চাব ঠিক আছে মিনাৰেল ওয়াটাৰ লাইফ মিনারেল ওয়াটার নহয় ডিস্টিল ওয়াটার সকলে যাওক জটপট যাওক বন্ধু কৰক আৰু লাষ্ট পোষ্টত কমেন্ট দান কৰক মোৰে কষ্ট হৈ আছে ব্ৰাদাৰ তোমাৰ সৰ্দি প্ৰবলেমটো চাই কি যে হ'ব ফলত লিমিট লাগি আছে যে মোৰ যে আৰে লিমিটটো খুলি লবা লিমিট খোলাৰ কাৰণে কিমান ভিডিঅ' বনাই থৈ দিছো লিমিটটো খুলি লবা ইমান ভিডিঅ' বনাই থোৱা আছে যদি নাজানা চাই লবা লিমিটটো খুলি লবা তেনেহলে তুমি তেতিয়াহে ডিএক্টিভ বন্ধুবিলাক ৰাখাতকে তুমি এক্টিভ বন্ধু কিছুমান ৰাখা লগত তেতিয়াহে আগুৱাই যাব পাৰিবা ন এক্টিভ বন্ধু বেছিকে ৰাখা তেতিয়াহে আগুৱাই যাব পাৰিবা আগতে পুৰণা ফলোৱাৰ্স বিলাক বা পুৰণা ফ্ৰেণ্ড বিলাক আনফলো কৰি দিয়া তেতিয়াহে এনে আৰু ফেসবুকটো চলাই থাকিলে নহব সদায় খোলো সদায় লাগে একো নাই অলপ বেছিকে খুলি লবা ঠিক আছে সকলে যুক্ত হৈ যাব এভৰিৱান মণি দাস চক্ৰৱৰ্তী সুপাৰ ডুপাৰ এক্টিভ হয় সকলে বন্ধু কৰিব আৰু তেখেতৰ লাষ্ট পোষ্টত সকলে কমেন্ট দান কৰিব প্ৰাঞ্জল দাসৰ এবাৰ নামটো মেনশন কৰাত হৈছে না নাই বহুত দূৰত আছে আপোনাৰ পুৰণাবোৰ কৰবাত গ্ৰুপত দিয়া আছে চাগে এইবিলাক ভিডিঅ' কোনোবা এটা গ্ৰুপত দিয়া আছে চাবা ওকে মণি দাস চক্ৰৱৰ্তী বাইদলত সকলে বন্ধু কৰিব লাষ্ট পোষ্টত সকলে কমেন্ট দান কৰিব সুপাৰ ডুপাৰ এক্টিভ হয় ব্ৰহুন একো নাই শুনি পোৱা ওকে সকলে যাওকচোন এই মণি দাস বাইদলত সকলে বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলে কমেন্ট দান কৰিব দেই মণি দাস বাইদেউ সকলে বন্ধু কৰিব আৰু লাষ্ট পোষ্টত কমেন্ট দান কৰিব অসমীয়া ল'ৰা মই একো শুনি পোৱা নাই কাৰণে ফুলৰ মৰমে মাৰি আছে খা বাপেকে গুড নাইট বুলি কৈ এগেইন 10 ৰকেট মাৰিছে থ্যাংক ইউ সো মাচ সকলে ওয়াচিংটো অলপ আপ কৰক না সকলে অলপ ওয়াচিংটো আপ কৰক ঠিক আছে ইয়াতে মানুহে 100 200 ৰকেট মাৰি আছে 10 ৰকেট মাৰি আছে 20 ৰকেট মাৰি আছে আপোনালোকে ওয়াচিংটোত গুৰুত্ব দিয়া নাই সকলোৱে খালি অকল ফাংফুং কৰি আছে ঠিক আছে সকলে জলদি যাওক তৰমুজ কাটি থৈ দিছে সকলে তৰমুজ খাই আহকচোন জলদি যাওক ঠিক আছে সকলে তৰমুজ খাই আহক মণি দাস চক্ৰৱৰ্তী বাইদেউৰ ঘৰত গৈ কিনে ঠিক আছে তৰমুজ সকলে খাই আহক জলদি কমেন্ট কৰি আহক ওয়াচিংটো আপ কৰক মই ভৰি হাত উঠাই বহি লৈছো ওয়াচিংটো আপ হলে লাইভ অনুষ্ঠানটো পিন কৰিম আৰু অনুষ্ঠানটো যদি মানে লাইভ ওয়াচিংটো নাবাঢ়ে তেনেহলে ধুনীয়াকৈ সকলে শুই যাম গুড নাইট দিম ঠিক আছে
সকলোৱে জলদি জলদি যাওক মণি দাস চক্ৰৱৰ্তী বাইদেউৰ লগত সকলোৱে বন্ধু কৰিব তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট কৰিব তেখেতে বহুত ধুনীয়াকৈ সকলোৰে লগত বন্ধু কৰিছে 1 2 3 4 5 6 7 8 8জন বন্ধু গৈছে অসংখ্য অসংখ্য ধন্যবাদ সকলোৱে বন্ধু কৰিব আৰু কমেণ্ট দান কৰিব থেংক ইউ ছ' মাছ লীনা শৰ্মা বাইদেউ বহুত বহুত ধন্যবাদ গিয়াছুদ্দিন আহমেদ লাইভত তলা বেলেগক কমেণ্ট কৰি আছে বুজি পাইছোঁ মই বুজি পাইছোঁ নিয়মত ট্ৰিক্স ব্ৰাদাৰক বহাই দিছোঁ সকলোৱে তেখেতৰ লগত বন্ধু কৰিব আৰু লাষ্ট পোষ্টক সকলোৱে কমেণ্ট দান কৰিব অ'কে পূৰ্ণিমা বসুমতাৰী গগৈ হেল্ল' ব্ৰাদাৰ হেপী বিহু অসমীয়া ল'ৰা ৰজা কি কৈছে মই বুজি নাপালোঁ 1 ছেকেণ্ড অসমীয়া ল'ৰা মজা অ'কে মাই গড থেংক ইউ ছ' মাছ 5730 হোৱাৰ পিছত ফ'ল' কৰিব নোৱাৰোঁ দেখোন সেইবাবে 4 দিনমান লাইভতে অহা নাছিলোঁ খুলিব বুলি অ'কে কেতিয়াবা এটা এক্সটেনশ্যন লিমিট এটা থাকে কেতিয়াবা কিছুমানে 7K 8K ফ'ল' কৰিব পাৰে কিছুমানে বহুত পাৰে কিছুমানে কম পাৰে এতিয়া নিয়মত ট্ৰিক্স ব্ৰাদাৰক বহাই দিছোঁ সকলোৱে তেখেতৰ লগত বন্ধু কৰিব লাষ্ট পোষ্টত কাইলৈ লগ পাম বেয়া নাপাবা দেই একো শুনি নাই পোৱা এনেকৈ চাই ভাল নালাগে লাইভ হেডফোন লগাই লোৱা হেডফোন অ'কে সকলোৱে জলদি জলদি যুক্ত হৈ যাওক সকলোৱে বন্ধু কৰিব যিসকলে লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰা নাই সকলোৱে সুন্দৰকৈ লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰি আহিলে মই নথৈ আনন্দিত হ'ম সকলোৱে লাইভ অনুষ্ঠানটো বেছিকৈ শ্বেয়াৰ কৰি আহিবলৈ চেষ্টা কৰিব অ'কে নিয়মত ট্ৰিক্স ব্ৰাদাৰ সকলোৱে বন্ধু কৰিব ছুপাৰ ডুপাৰ এক্টিভ হয় ঠিক আছে সকলোৱে সুন্দৰকৈ বন্ধু কৰিব আৰু তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব যৎপট অ'কে পূৰ্ণিমা বসুমতাৰী লাইভ অনুষ্ঠানটো যদি বেয়া নাপায় শ্বেয়াৰ কৰি আহিব দেই পূৰ্ণিমা বসুমতাৰী লাইভ অনুষ্ঠানটো শ্বেয়াৰ কৰিব বেলেগে 9K 10K ফ'ল' কেনেকৈ কৰে নাজানো আৰু নাই একচুৱেলি তোমাৰ ফলোৱাৰ্ছ কিমান আছে ফলোয়িং কিমান আছে সেইটোৰ ওপৰত এটা ৰেচিঅ' এটা থাকে সেই ৰেচিঅ'টো মিলাই পিনেহে আপোনালোকৰ মানে ফ'ল' লিমিটবিলাক বাঢ়ি যায় বা কমি যায় কিন্তু নিজে কিছুমান মানে ব্যক্তিক আনফ'ল' কৰি ইটো আইডিৰ মেটা মামাই মাতি আছে নটিফিকেশ্যন আহিছে অ'কে ৰ'বা 1 ছেকেণ্ড Okay, I am commenting helping you that appreciation we are having to wait for the relevant team investigation the root cause of your solution. I kindly request you to patience. The team will review once they provide the update will be updated. Okay, I hope you understand. মেটা পগলা হৈছে মই কথা পাতি আছোঁ মেটাৰ লগত বাৰু ঠিক আছে মই এই চাৰ্টটো অ'পেন কৰি লৈছোঁ মেটাৰ লগত কথা পাতি আছোঁ মই ইহঁতে মানে ৰিপ্লাইবিলাক বহুত দেৰিকৈ দিয়ে আৰু মানে ৰিপ্লাইবিলাকো বেকাৰ ৰিপ্লাই দিয়ে মানে ঠিক আছে এইটো প্ৰব্লেমৰ চলিউশ্যন আজিলৈকে কোনেও উলিয়াবই পৰা নাই আজিলৈকে ৰাছিয়া মানে ইটালীৰ পৰা কিমান বন্ধু বান্ধৱীক এই কামটোৰ কাৰণে কৈ থৈ দিছোঁ এইটো কামৰ কোনো সমাধানে ওলোৱা নাই মানে যিবিলাকৰ ষ্টাৰ দিব পৰা অপশ্যনটো গুচি যায় মানে যিবিলাকৰ মানে পে'মেণ্টৰ ৰেষ্ট্ৰিকশ্যন লাগে ন আনইউজুৱেল পে'মেণ্ট এক্টিভিটিৰ ভাইলেঞ্চ লাগে সেই প্ৰব্লেমৰ সমস্যাৰ সমাধান আজিলৈকে ওলোৱাই নাই ঠিক আছে গতিকে সেইটো কাৰণে অলপ দিগদাৰ তথাপিও বাৰু মেটাই কি কৈছে কি কোৱা নাই এবাৰ কথা পাতি আছোঁ ইহঁতে কৈ আছে যে ৱেইট কৰক আমাৰ ৰিলিভেণ্ট টিমে চাই আছে ৰিলিভেণ্ট টিমে চাইছে আপোনাক সহযোগিতা কৰিব তোমাৰ ফেনখন মজা লাগিছে ক'ত ফেন মোৰ ফেন আছে নেকি মই দেখাই নাই
সকলোৱে জলদি জলদি যুক্ত হৈ যাওক নিয়ামত ট্ৰিক্স ব্ৰাদাৰ ছুপাৰ ডুপাৰ এক্টিভ হয় আৰু আমাৰ গ্ৰুপৰ এজন এক্টিভ মেম্বাৰ হয় ঠিক আছে সকলোৱে তেখেতৰ লগত বন্ধু কৰিব আৰু লাষ্ট পোষ্টত সুন্দৰকৈ কমেণ্ট দান কৰিব ঠিক আছে সকলোৱে জলদি জলদি যাওক তলত যিটো নাম বহাই দিছোঁ গিয়াছুদ্দিন আহমেদ ঠিক আছে তেখেত এজন ফিজিকেলি হেণ্ডিকেপ হয় আজি আপোনালোকে দুপৰীয়া গম পাইছে আপোনালোকে সকলোৱে তেখেতে মোৰ ফেচবুকখনত বা মোৰ পেজত তেখেতে কমেণ্ট কৰিব পৰা নাই বাকী সকলোৰে পেজত কমেণ্ট কৰিব পাৰি আছে বা সকলোকে বন্ধু কৰিব পাৰি আছে সকলোৱে তেখেতৰ লগত বন্ধু কৰিব আৰু লাষ্ট পোষ্টত এটা সুন্দৰ কমেণ্ট দাঙি ধৰিব লগতে যিসকল ষ্টাৰ চেণ্ডাৰ আছে তেওঁলোকে যদি পাৰে আপোনালোকে নিস্বাৰ্থভাৱে তেখেতক সহযোগিতা কৰি আহিব ঠিক আছে গিয়াছুদ্দিন আহমেদ ফিজিকেলি হেণ্ডিকেপ হয় গতিকে আমি সকলোৱে যিমান পাৰি গিয়াছুদ্দিন ঘৰত কিয় যাব পৰা নাই আপুনি লাইভটোৰ পৰা ওলাই যাওক ওলাই গৈ আকৌ মেনশ্যন কৰক না নিশ্চয় যাব পাৰিব ঠিক আছে নিশ্চয় যাব পাৰিব আপুনি বেক হৈ আকৌ লাইভ অনুষ্ঠানটোত সোমাওক নিশ্চয় যাব পাৰিব আৰু যিসকল ষ্টাৰ চেণ্ডাৰ আছে আপোনালোকে সকলোৱে নিস্বাৰ্থভাৱে তেনেকুৱা মানুহক বা তেনেকুৱা ব্যক্তিক আপোনালোকে সহযোগিতা কৰি যাব লাগে বুলি মই ভাবোঁ হয় দেই ফেন চাই আছে মোকো ধৰিব প্ৰাঞ্জল দাস আপুনি এইবাৰ নামটো ভালকৈ মেনশ্যন কৰি দিয়ক @ যদি আপোনাৰ हेलीकॉप्टर को कौन बोलेगा ये घर का फैन है ये घर का फैन है ये तुमको पता है ये घर का फैन है मुझे पता है हेलीकॉप्टर का थोड़ी ना पता है कौन बताएगा हेलीकॉप्टर ओके সকলে জলদি জলদি যাওক জলদি জলদি যাই বন্ধু লাষ্ট পোষ্টত সকলে কমেণ্ট দান কৰিব দেই মই হাঁহিব নোৱাৰোঁ বেছি জোৰকৈ আকৌ তৃপ্তিটো মানে হুৱাই মাৰিব মোক মানে এতিয়া ঠিক আছে সকলে জলদি জলদি যুক্ত হৈ যাওক মোৰ মানে এই হেলিকপ্টাৰ তুমি ফেন চাই আছা মানে অ'কে মানে মই ভাবিছোঁ মোৰ ফেনবিলাক হেলিকপ্টাৰে লগাই ল'লে নেকি মই সেইটোৱে ভাবি আছিলোঁ ঠিক আছে মোৰ ফেন থকা বুলি মই এতিয়া লীনা শৰ্মা লীনা শৰ্মা বাইদেউ কওঁতেহে মই গম পালোঁ মোৰ ফেন আছে বুলি ঠিক আছে মই ফেন থকাটো গমেই নাপাওঁ মই আজিহে গম পালোঁ সকলোৱে জলদি জলদি যাওক বন্ধু কৰক আৰু লাষ্ট পিছত সকলোৱে কমেণ্ট দান কৰিব গিয়াছুদ্দিন আহমেদ এজন ছুপাৰ ডুপাৰ এক্টিভ হয় কিন্তু তেখেত অলপ ফিজিকেলি হেণ্ডিকেপ হয় গতিকে আপোনালোকে সকলোৱে তেখেতক সহযোগিতা কৰিব সকলোৱে যিমান পাৰে কমেণ্টৰ ভাল পোৱা ফুলৰ ভাল পোৱা যোনে যেনেকৈ পাৰে তেখেতক সহযোগিতা কৰি থাকিব সদায় ভাল লাগিল দেই কথাটো শুনি থেংক ইউ ছ' মাছ সকলোৱে জলদি জলদি যাওক বন্ধু কৰক আৰু লাষ্ট পিছত সকলোৱে কমেণ্ট দান কৰি আহক ঠিক আছে মোৰ মোবাইলবিলাকে হেং মাৰিব ধৰিছে আজি লাইভ অনুষ্ঠানটো একদম মানে কি ক'ম আৰু ভাষাবিহীন হৈ গৈছে লাইভ অনুষ্ঠানটো ঠিক আছে প্ৰাঞ্জল দাসৰ নামটো এইবাৰো মেনশ্যন কৰাত হোৱা নাই নেকি মোৰ অলপ সন্দেহ আছে ঠিক আছে প্ৰাঞ্জল দাসৰ নামটো এইবাৰো মেনশ্যন কৰাত হোৱা নাই নেকি মোৰ সন্দেহ আছে ৰ'বাচোন চাই আছোঁ মই নাই হোৱা ব্ৰাদাৰ নামটো মেনশ্যন কৰিব যদি শিকা নাই মোৰ আৰু কি ক'ম আৰু 2-3 বাৰ আসন বহাই আছোঁ 2-3 বাৰ মানে নামটো মেনশ্যন কৰিব নাজানে আপোনালোকে এনেকৈ কেনেকৈ হ'ব দীপালী ভূঞা বাইদেউ এগেইন 10 ৰকেট মাৰিছে থেংক ইউ ছ' মাছ আমাৰ গণেশ কেওট দাদা ৰকেট চেণ্ডাৰ আহি গৈছে থেংক ইউ ছ' মাছ গণেশ দাদা বহুত বহুত ধন্যবাদ ৱাটছিং আজি একেবাৰে কম 18টা 20টা 30টা মানে 20টা 25টাতকৈ উঠাই নাই আজি ৱাটছিং ঠিক আছে আজি বিহু লাগিছে নেকি ৰিয়াজ খান ব্ৰাদাৰ লগত সকলোৱে বন্ধু কৰিব তেখেতৰ লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰিব বহুত দেৰি হ'লে একো নাই আজি লাইভ অনুষ্ঠানটো এনেকৈ সেমাকাকৈ চলি আছে ঠিক আছে আজি লাইভ অনুষ্ঠানটো এনেকৈ সেমেকাকৈ চলি আছে কিবা কিবিকৈ চলি আছে মোটামুটিকৈ চলি আছে ঠিক আছে খুব এটা ভাল হোৱা নাই কিন্তু তথাপিও ঠিকে ঠাকে চলি আছে আপোনালোকে সকলোৱে যাওক বন্ধু কৰক আৰু লাষ্ট পোষ্টত সকলোৱে কমেণ্ট দান কৰক ঠিক আছে এভৰিৱান সকলোৱে বন্ধু কৰক নাক ৰঙা হৈ গৈছে তথাপিও লাইভ অনুষ্ঠান কৰিব এৰা নাই আৰু আপোনালোকে সহযোগিতা নকৰে কিমান দুখ লগা বিষয় হয়নে মই কান্দি দিম কিন্তু দেই সকলোৱে জলদি জলদি যাওক না বন্ধু কৰক আৰু লাষ্ট পিছত সকলোৱে কমেণ্ট দান কৰক ৰেকিব অসম ফেমিলি লিখি থৈ আহিব ঠিক আছে আপোনালোকৰ যদি কিবা ফেচবুকৰ সমস্যা আছে আপোনালোকে জনাব মই নিশ্চয় আপোনালোকৰ সমাধান দিব চেষ্টা কৰিম থেংক ইউ ছ' মাছ সকলোৱে জলদি জলদি যাক আসনত বহাম জলদি জলদি বন্ধু কৰিব লাষ্ট পিছত সকলোৱে কমেণ্ট দান কৰিব বন্ধু আৰু কমেণ্ট যিমানে দান কৰিব সিমানে আপোনালোকক সহযোগিতা কৰি আগুৱাই লৈ যোৱাৰ এটা প্ৰচেষ্টা কৰিব পাৰিম ঠিক আছে বহুত বহুত ধন্যবাদ যিসকল বন্ধু বান্ধৱীয়ে আমাৰ
যিটো ইউনিটি অসমৰ যিটো ব্ৰেণ্ড আছে, এটা ছুপাৰ এক্টিভ এটা ব্ৰেণ্ড বা ছুপাৰ এক্টিভ এটা গ্ৰুপ খুলিবলৈ গৈ আছে। আমি কেনেকৈ আগলৈ আগুৱাই যাম ব্ৰাদাৰ? আপোনালোকে চাওক, মোৰ মতে আপোনালোকে যদি ফেচবুক জগতত আগুৱাই যাব বিচাৰিছে, আপোনালোকে লাইভ অনুষ্ঠানত নাহিলেও অসুবিধা নাই, ঠিক আছে? ফেচবুক জগতখনত একদম জেনুইন যিটো নিয়ম হ'ল, সেই নিয়মটো এনেকুৱা ধৰণৰ, আপোনালোকে বেছি বেছি কণ্টেণ্ট গুৰুত্ব দিয়ক, ঠিক আছে? আজিৰ তাৰিখত যদি আপোনালোকে ফেচবুক জগতখনত আগুৱাই যাম বুলি ভাবিছে, বেছি বেছি কণ্টেণ্টত গুৰুত্ব দিয়ক। ভাইৰেল টপিকৰ ওপৰত আপোনালোকে কণ্টেণ্ট বনাওক, ভিডিঅ' বনাওক। মই এতিয়া পিতাগুৰি খুন্দি আছোঁ, মাজতে লাইভ ভিডিঅ' চাই। মাই গড, অ'কে, থেংক ইউ ছ' মাছ। আপোনালোকে ফেচবুক জগতখনত আগুৱাই যোৱাৰ মই ভাল টিপছ কেইটামান দি আছোঁ। আপোনালোকে লাইভ অনুষ্ঠানবিলাকত নাহিলেও মই কেতিয়াও বেয়া নাপাওঁ। লাইভ অনুষ্ঠানত আহিবই লাগিব বুলি ফেচবুকত ক'তো লিখা নাই, তেনেকুৱা কোনো গাইডলাইন নাই। আমি লাইভ অনুষ্ঠান কৰোঁ আপোনালোকক লগ পাবৰ কাৰণে, দেখা পাবৰ কাৰণে আপোনালোকৰ সমস্যাবিলাক। মই যিহেতু এজ এ টেকনিকেল পাৰ্চন হিচাপে ফেচবুকত কাম কৰি আছোঁ, কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে মই কাম কৰি থকা নাই। আপোনালোকে কথাষাৰ ভালকৈ পইণ্ট টু বি নোটেড আপোনালোকে নোট কৰিব। মই অনলি টেকনিকেল কাম কৰোঁ, ঠিক আছে? আপোনালোকৰ ফেচবুকৰ সমস্যা, পে আউটৰ সমস্যা, ছাছপেণ্ড হৈছে, কিবা হৈছে, গতিকে আপোনালোকৰ যদি তেনেকুৱা সমস্যা হৈছে, তেনেহ'লে মই আপোনালোকৰ সমস্যাবিলাকহে চাওঁ, ঠিক আছে? গতিকে মই টেকনিকেল লিডিঙত মই কাম কৰিছোঁ অল অভাৰ ৱৰ্ল্ডত। কিন্তু আপোনালোকে এজন ফেচবুকৰ কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে আগবাঢ়িবলৈ হ'লে প্ৰথম কথাটো হ'ল কি, আপোনাৰ প্ৰফাইলটো নিট এণ্ড ক্লিন থাকিব লাগিব, ঠিক আছে? ভাগ্যশ্ৰী দেৱী বাইদেউ, বহুত বহুত ধন্যবাদ। আপুনি যদি মোৰ পেজটো ফ'ল' কৰা নাই, পেজটো ফ'ল' কৰি ল'ব। আপোনালোকে যদি এজন কণ্টেণ্ট ক্ৰিয়েটৰ, ঠিক আছে, তেনেহ'লে প্ৰথম কথাটো হ'ল কি, আপোনালোকে কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে যদি আপোনালোকে আগবাঢ়িব বিচাৰিছে, প্ৰথম কথাটো হ'ল কি, আপোনালোকে নিজৰ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ক। নিজৰ ভিডিঅ' কোৱালিটি বা অডিঅ' কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়ক, ঠিক আছে? ভিডিঅ' কোৱালিটি ভাল হ'লেও নহ'ব, আপোনালোকৰ অডিঅ' কোৱালিটি ভাল হ'ব লাগিব, ঠিক আছে? আপোনালোকে কথাবিলাক ভালকৈ মনোযোগ দি শুনিব। ভিডিঅ' কোৱালিটিৰ লগতে আপোনালোকে অডিঅ' কোৱালিটি ভাল হ'ব লাগিব। আৰু কণ্টিনিউৱাছলি আপোনালোকে বেছি বেছি শ্বৰ্ট ৰীল আপলোড কৰক, ঠিক আছে? 15 ছেকেণ্ডৰ পৰা 30 ছেকেণ্ডৰ ৰীলছ আপলোড কৰক। আৰু সদায় ট্ৰেণ্ডিং টপিকৰ ওপৰত কথা পাতক। এতিয়া ট্ৰেণ্ডিং টপিক কোনটো চলি আছে আপোনালোকে জানেনে? গাড়ী চলাই আছোঁ, লগৰটোক কৈছোঁ টেপ কৰি থাকে, মজা। মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে এতিয়া ট্ৰেণ্ডিং টপিক কোনটো চলি আছে, যেনেকৈ এতিয়া জুবিনদাৰ বহাগ বিহুৰ কাৰণে গৰিমা বৌয়ে জুবিনদাৰ তাতে গৈছে, সেইবিলাক এটা ট্ৰেণ্ডিং টপিক। নেপালৰ মুখ্যমন্ত্ৰী, হোম মিনিষ্টাৰ, কিবা কিবি, সেইবিলাক এটা ট্ৰেণ্ডিং টপিক। মাজতে আমাৰ এই বাবু ভাইয়া গ'ল, ঠিক আছে, UK ৰাইডাৰ্ছ গ'ল, সেইবিলাক এটা ট্ৰেণ্ডিং টপিক। ইলেকশ্যনৰ কিবা কিবি ট্ৰেণ্ডিং টপিক। আপোনালোকে সদায় ট্ৰেণ্ডিং টপিকৰ ওপৰত ভিডিঅ' বনাওক। আপোনালোকে যদি ফেচবুকত এজন কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে নিজকে পৰিচয় দিব বিচাৰিছে, আপোনালোকৰ এটাই লক্ষ্য হ'ব লাগে যে আপোনালোকে কণ্টেণ্টত গুৰুত্ব দিয়ক। এইবিলাক লাইভত আহি আপোনালোকে সময় নষ্ট কৰি 10জন 20জন 30জন বন্ধু পালে আপোনালোকে ফেচবুকত সদায় আগুৱাই যাব নোৱাৰে। ফেচবুকত আগুৱাই যাবলৈ হ'লে আপোনালোকে কণ্টেণ্টত গুৰুত্ব দিব লাগিব। কণ্টেণ্ট ভাল হ'ব লাগিব, ভিডিঅ' কোৱালিটি, অডিঅ' কোৱালিটি ভাল হ'ব লাগিব। লগতে আপোনালোকে সকলোৱে ট্ৰেণ্ডিং টপিকৰ ওপৰত এটাকে হ'লেও ভিডিঅ' বনাব লাগিব। আজি ভাইৰেল যোৱা নাই, আপোনালোকৰ 1 মাহ পিছত হ'লেও ভাইৰেল যাব। আৰু ভিডিঅ' ভাইৰেল নগ'লেও 1 মাহ 2 মাহ আপোনালোকে কণ্টিনিউৱাছলি কষ্ট কৰি এডিটিং ভাল হ'ব লাগিব। আপোনালোকে সুন্দৰ